ধুৰন্ধৰ অশিক্ষিত অজ্ঞানী স্বৈৰতান্ত্ৰিক মানসিকতাৰ মানুহৰ হাতত যেতিয়া দেশ পৰিব, যেতিয়া দেশৰ নেতা জনতাৰ নেতা যেতিয়া বেপাৰী হ'ব, মহামানৱ মহাত্মা গান্ধীয়ে দেশৰ প্ৰধানমন্ত্ৰী হোৱা হ'লে আপুনি ময়ো তেওঁৰ নেতিবাচক কথা আজি আলোচনা কৰিলো হ'লে। আপুনি কোনো বিধায়কো নহয়, তাৰপিছত মন্ত্ৰীও নহয়, কিন্তু আপোনাৰ নামটো খুব বেছি জনপ্ৰিয়, খুব চৰ্চাত থাকে, কিয় থাকে বুলি ভাবে? এটা ডিৰেক্টলি আপোনাক কুৱেশ্যন হলো, বিজেপিৰ কোনবিলাক কাম কাজ আপুনি বেয়া পায়? এগৰাকী জনপ্ৰিয় গায়িকাৰ লগত আপোনাৰ নাম সাঙুৰ খোৱা দেখি থাকোঁ প্ৰায়ে। এইটো কি আচলতে কথাটো? যিটো হিন্দু মুছলিমৰ যিটো ৰাজনীতি আমি কৰি থকাই দেখোঁ, বিভাজনৰ এটা ৰাজনীতি দেখোঁ, এইটো ক্ষেত্ৰত আপুনি কি ক'ব বিচাৰিব? আপোনাকনো কি পৰিচয় কৰাই দিম ভাবি পোৱা নাই, সকলোৱে চিনিয়ে পায়। লুৰিন্দা আজি আমাৰ ষ্টুডিঅ'ত আছে আৰু ভাল লাগিছে আপুনি যে মানে ইমান ব্যস্ততাৰ মাজত সময় উলিয়াই আজি আমাৰ ষ্টুডিঅ'ত আহিছে আৰু বহুত বেছি ধন্যবাদ সেইটো কাৰণে। চ' আজি লুৰিন্দাৰ লগত বহুত কথা ডিছকাশ্যন কৰিম বুলি মই ভাবিছোঁ আৰু মই পলিটিকেল কথা ইমানো নাজানো বেছি, তথাপিও যিমানখিনি জানো সেই ভিত্তিতে মই দুই এটা আপোনাক কুৱেশ্যন কৰিবলৈ চেষ্টা কৰিম। আৰু প্ৰথমতে আপোনাক স্বাগতম জনাইছোঁ। বহুত ধন্যবাদ। আৰু আহিছোঁ এইটো কাৰণে, কাৰণ সদায় পলিটিকেল কথা কৈ থাকোঁ, বৰ গভীৰ কথা কৈ থাকোঁ, গতিকে একেবোৰ কথা বহুত মানুহে শুনিলে বেলেগ ধৰণৰ কথাও আমি পাতিব লাগে, ক'ব লাগে, গতিকে সেইটো কাৰণে আহিছোঁ। আৰু এই বুলিও নহয় যে সেই ধৰণে পাতিম বুলি, বা কাৰণ এই এনেকুৱা ধৰণৰ মাধ্যমবোৰ মানুহৰ মাজত বহুত মানুহৰ মাজত জনপ্ৰিয়তা অৰ্জন কৰিছে, মানুহে বিভিন্ন ধৰণৰ কথা বতৰা গম পায়, সূক্ষ্ম কথা বতৰাবোৰ আলোচনা হয়, যিবোৰ কথা সাধাৰণতে বাদ পৰি ৰয় ৰাজহুৱা জীৱনত, সেইবোৰৰ পৰাও নতুন শিকিব লগা, আমিও জানিব লগা বহু কথা আছে। গতিকে মই সেইটো কাৰণে এটা নতুন অভিজ্ঞতা বুটলিবলৈ ইয়ালৈ আহিছোঁ। বাকী আপোনাৰ কেনেকুৱা চলি আছে জীৱন? নাই, জীৱনটো সদায় মধুৰ, জীৱনটো সদায় প্ৰত্যাহ্বানপূৰ্ণ, এইটো গতিকে আমি ইয়াৰ মাদকতাটো উপলব্ধি কৰিব লাগে, আমি কাম কৰি যাব লাগে, কাৰণ জীৱনততো থাকিব খলা বমা, উঠা নমা, থাকিবই, হাঁহি কান্দোন দুখ সকলো থাকিব, আৰু সকলো আমি গ্ৰহণ কৰিব লাগিব। যদি আমি দুখত ভাগি পৰোঁ, যদি প্ৰত্যাহ্বান আমি যদি চম্ভালিব নোৱাৰোঁ, মোকাবিলা কৰিব নোৱাৰোঁ, তেতিয়া আমি আগবাঢ়িব নোৱাৰিম। গতিকে পৃথিৱীত এটাই জীৱন পায়, সেই জীৱনটো সকলোৱে উপভোগো কৰিব লাগে, পৃথিৱীলৈ অহাৰ যিটো দায়িত্ব এইটো পালন কৰিব লাগে। এইটো যিটো বেলেঞ্চ, যিটো সমতা, এইটো সকলোৱে ৰক্ষা কৰাটো উচিত বুলি মই ভাবোঁ। হয়, আপোনাৰ জীৱনত কেতিয়াবা দুখ আহিছেনে? আৰু যদি দুখ আহিছে আপুনি ফেচ কেনেকৈ কৰিছে? দুখ অহাটোতো স্বাভাৱিক, চক সৰু সুৰা কথা, নিৰ্বাচনত হাৰিছোঁ, দুখটো আহিবই। মইতো ভগৱানো নহয় বা অৱতাৰী পুৰুষ মহাপুৰুষো নহয়, সাধাৰণ মই এগৰাকী মানুহ। গতিকে মোৰ জীৱনলৈ যেতিয়া এনেকুৱা ঘটনা আহে, দুখ নিশ্চয় লাগে। আৰু দুখটো যেতিয়াই আহে, তেনেকুৱা পৰিৱেশ যেতিয়া আহে, তেতিয়া মই নিজকে সোধোঁ যে এনেকুৱা এটা পৰিৱেশত মই কেনেকৈ মোকাবিলা কৰাটো দৰকাৰ, কাৰণ জীৱনটোতো আগবাঢ়িব লাগিব, মানে লাইফ মাষ্ট গ' অন নে কি বুলি কয়। গতিকে আমি আগবঢ়াব লাগিব, কাৰণ দুখৰ পিছতো কেতিয়াবা এনেকৈ যিটো আমি এতিয়া হঠাৎ এটা দুখ আহি গ'ল, ভাবি লওঁ যে আৰু মোৰ জীৱনটো অথলে গ'ল, কিন্তু সেই দুখৰ পিছতো আৰু আশাৰ নতুন বতৰাই বাট ৰৈ থাকে ক'ৰবাত, আমি তাৰ সন্ধানত আমি আগবাঢ়ি গৈ থাকোঁ, কেতিয়াও নৰয় মানুহ আগবাঢ়ি গৈ থাকে। সেইকাৰণে এইটো খুব প্ৰয়োজন। ময়ো মানে মোৰ নিজৰ ব্যক্তিগত উপলব্ধি মই ৰাইজকো শ্বেয়াৰ কৰিব খুজিছোঁ, আৰু এইটো উপদেশ বুলি ৰাইজে ধৰিব নালাগে যে কেতিয়াবা তেনেকুৱা পৰিৱেশ আহিলেও মানুহ হতাশাত ভুগিব নালাগে, আগবাঢ়িব লাগে, যুঁজি থাকিব লাগে। ফলাফল নেদেখাজনৰ ওচৰত ফলাফলটো আহি থাকিব সময়ত। বেয়া এটা পৰিৱেশৰ পিছতো নতুন ভাল সুন্দৰ এটা পৰিৱেশে বা সুন্দৰ জীৱনে আপোনালৈ বাট চাই থাকিব পাৰে, হাত বাউলি মাতিব পাৰে, কেৱল মাত্ৰ ৰৈ নাযাব, হতাশ নহ'ব, যুঁজি থাকক, প্ৰাপ্তি অৱশ্যভাম্বী, কোনেও ৰাখিব নোৱাৰে। হয়, কিন্তু কেতিয়াবা আমি এনেকুৱা দেখোঁ, আপুনিও চাগে বহুত নিউজ দেখিছে বা বহুতো খবৰ শুনিছে, মানুহ এনেকুৱা হৈ যায়গৈ যে বহুত বেছি ডিপ্ৰেশ্যনত পৰি যায়, তাৰ ফলত ছুইচাইড কৰি দিয়ে। আজিকালিতো ছুইচাইডেল যিবিলাক কেছ হয় দেখিয়ে আছোঁ আমি ওচৰে পাজৰে। চ' এইবিলাক বহুত বৃদ্ধি পাইছে বৰ্তমান সময়ত। আপুনি সেইসকল বা যিসকলে ডিপ্ৰেশ্যনত ভুগি আছে বা সেইসকললৈ আপোনাৰ ফালৰ পৰা মেছেজ কি থাকিব? তেওঁলোকক এটাই আহ্বান কৰিছোঁ যে কোনো ধৰণৰ হতাশাক কেতিয়াও আশ্ৰয় দিব নালাগে। সেইটোৱে কৈছোঁ যে আজি যিটো মই নিজে ভাবিছোঁ যে এইটো মোৰ প্ৰাপ্তি, মই হোৱা নাই, মই পাব লগা বস্তু পোৱা নাই, সেইবুলি হতাশ হৈ যদি মই তাতে ৰৈ যাওঁ, এইটো কোনেও গম নাপায়
যে সেই বেয়া ঘটনাটোৰ পিছত মোৰ কাৰণে আৰু এটা সুন্দৰ জীৱন বাট চাই ৰৈ আছে ভাল আশাৰ বতৰা কঢ়িয়াই আনিব পৰা পৰিৱেশ আছে গতিকে যিকোনো ঘটনা মই ইঞ্জিনিয়াৰিং হ'ব খুজিছিলোঁ খুব কম চেষ্টা কৰিলোঁ নোৱাৰিলোঁ মানে ইঞ্জিনিয়াৰিং কোৰ্চত এনৰোল কৰিবলৈ বা ইঞ্জিনিয়াৰ এজন হ'বলৈ বা মই চাকৰি নাপালোঁ বিভিন্ন ধৰণৰ সফলতা মই নাপালোঁ আন ব্যক্তিগত কথা বতৰাটো হ'ব পাৰে যে মোৰ বিচৰা ধৰণে মোৰ সকলো নহ'ল মোৰ কথা যদি কয় যে মই নিৰ্বাচনত জিকিব নোৱাৰিলোঁ এইটোক লৈ হতাশ হোৱাৰ প্ৰয়োজনীয়তা নাই যিকোনো মানুহে ছাত্ৰ ছাত্ৰীসকল হওক যুৱক যুৱতী সকলোৱে যেতিয়া এনেকুৱা আহে নিজে বিচৰা বস্তুটো নাপায় তেতিয়া তেওঁলোকে কাম কৰি যোৱা দৰকাৰ মানে নিজৰ ফলাফল কি হ'ব সেইটো বহুত বেছি ধ্যান যদি দিয়ে তেতিয়াহ'লে কাম কৰিব নোৱাৰিব ৰৈ যাব গতিকে হতাশা কেতিয়াও প্ৰশ্ৰয় দিব নালাগে কাম কৰি যোৱা জীৱনৰ আনন্দ উপভোগ কৰা আৰু এইটো দায়িত্ব বুলি পালন কৰা ভগৱানে পৃথিৱীলৈ পঠিয়াইছে অকল আনন্দ ফূৰ্তি কৰিবৰ কাৰণে নহয় নিজৰ জীৱনৰ ব্যক্তিগত জীৱনৰ প্ৰাপ্তি অপ্ৰাপ্তি হিচাপ কৰিবলৈ নহয় মানুহৰ কাৰণে সমাজৰ কাৰণে দেশৰ কাৰণে জাতিৰ কাৰণে কাষৰ মানুহৰ কাৰণে গাঁওখনৰ কাৰণে তেওঁলোকৰ প্ৰতিওতো মোৰ কিবা দায়িত্ব দায়বদ্ধতা আছে যদি নিজৰ জীৱনৰ মাজত সীমাবদ্ধ আপুনি আৰু মই তেতিয়াহ'লে ইয়াৰ জীৱনৰ মহানতাটো উপলব্ধি কৰিব নোৱাৰিব আৰু প্ৰাপ্তিৰ সংজ্ঞাও খুব সংকীৰ্ণ ঠেক গন্ধিৰ ভিতৰত সোমাই যাব আৰু মই জনামতে আপুনি APSCৰ প্ৰিলিমছ পাছ কৰিছিলে ন তাৰ পাছত আপুনি মেইনছলৈ দিছিলোঁ মেইনছত বেয়া কৰিলোঁ আপুনিতো পঢ়া শুনাত বহুত মানে মেধাৱী এজন ছাত্ৰ নাই এইটো মিছা কথা মই মজলীয়া নিজকে ভাবোঁ যে মধ্যমীয়া ছাত্ৰ মই কিন্তু ভাল পাওঁ মানে ভাল শিক্ষাৰ যিটো মানে যিটো গভীৰতা উপলব্ধি কৰিবলৈ বা শিক্ষাৰ মাদকতাটো ল'বলৈ চেষ্টা কৰি আহিছোঁ খুব মেধাসম্পন্ন ছাত্ৰ বুলি মই নিজকে কেতিয়াও নাভাবোঁ আৰু সঁচাও মই ইমান মেধা নহয় আৰু মাজতে আপোনাৰ কথা এটা কাট কৰি দিছোঁ আৰু মই শুনিছোঁ আপুনি বোলে মেথছত 100ৰ ভিতৰত 100এ পায় হয়নে কথাটো নহয় এইটো মিছা কথা মিছা নেকি মিছা কথা মই ইমান চোকা নহয় কিন্তু মেথামেটিক্স ভাল পাওঁ পঢ়িছিলোঁ আৰু আমিতো বহুত প্ৰত্যাহ্বানপূৰ্ণ এটা পৰিৱেশৰ মাজত গাঁৱৰ পৰা ধৰা বহুত দূৰ এটা ৰাস্তা অতিক্ৰম কৰি আহি আজি ইয়াত পাইছোঁহি গতিকে আমি যেতিয়া বিশ্ববিদ্যালয়ত ভৰি দিছোঁ তেতিয়াই ভাবিছোঁ যে আমি আৰু হেৰুৱাব লগা একো নাই ইয়াৰ পৰা এইটো খালি সমান ৰাখিব লাগে নহ'লে ঊৰ্ধ্বমুখী যাত্ৰা কামটো কৰি থাকিব লাগে এনেকুৱা এটা জেগা এনেকুৱা এখন ঠাইৰ পৰা আহিছোঁ এনেকুৱা এটা ঘৰ এখনৰ পৰা আহিছোঁ গাঁৱলীয়া প্ৰত্যাহ্বান অতিক্ৰম কৰি বিশ্ববিদ্যালয়লৈ গ'লোঁ আছুৰ সাধাৰণ সম্পাদক হ'লোঁ আৰু আজি আছোঁ য'ত নেকি মানুহ 2-4জনে মোক চিনি পায় এই স্তৰটোলৈ অহাৰ যিটো যাত্ৰা ইয়াত বহুত মানে জটিলতা প্ৰত্যাহ্বান আছিলে গতিকে সেইকাৰণে কোনো ধৰণৰ মানে কিবা হেৰুৱাব লাগিব বুলি ভবা নাই সেইকাৰণে কাম কৰি আছোঁ আৰু যিটো পাইছোঁ প্ৰাপ্তি অকণমানে কিবা নহ'লেও সেইটোৱে আমি তাক উপভোগ কৰিছোঁ কিন্তু সেইধৰণে খুব বেছি চোকা মই নহয় বুজিছোঁ আৰু যিহেতু ইউনিভাৰ্চিটিৰ কথাটো আহিলে মই পটককৈ মনত পৰি গ'ল যিহেতু মই মানে হোষ্টেলত আছিলোঁ আৰু হোষ্টেলত ৰেগিংবিলাক পোৱা যায় আপুনিও চাগে পাইছিলে মিছ কৰেনে মিছ কৰোঁ সেইটো খুব ভাল সুন্দৰ জীৱন আটাইতকৈ মানে এটা কয় নহয় যি মানুহে হোষ্টেলীয়া জীৱন পোৱা নাই তেওঁলোকৰ পূৰ্ণতা কেতিয়াও নাহে মানে আধৰুৱা হৈ থাকে কিবা নহয় কিবা অকণমান সেইকাৰণে হোষ্টেলীয়া জীৱনটো হোষ্টেলৰ ৰেগিঙৰ নেতিবাচক প্ৰভাৱ আছে সেইটো অনস্বীকাৰ্য কিন্তু ইতিবাচকো বহুত কথা বতৰা আছে মোৰ বিশ্ববিদ্যালয়ৰ হোষ্টেলৰ ৰেগিঙৰ যিটো পৰম্পৰা এইটোত আমি খুব যোগাত্মক প্ৰভাৱে পাইছিলোঁ ফিজিকেলি শাৰীৰিকভাৱে অত্যাচাৰ কৰা নহয় কিছুমান ট্ৰিটমেণ্ট আছে মানে সামাজিকীকৰণ ছাত্ৰ ছাত্ৰীসকলৰ সামাজিকীকৰণ প্ৰক্ৰিয়া কিয় সমাজ লাগে কেনেকৈ থাকিব লাগে নিজৰ বন্ধুৰ লগত নিজৰ হোষ্টেল মানে এখন এইটো সমাজ বুলি তাত কৰণীয় কি দায়িত্ব মোৰ কাষৰজনৰ অসুখ হ'লে মোৰ কি দায়িত্ব আছে বা আমি হোষ্টেলৰ বা সমাজখনৰ একতাটো কিয় ৰাখিব লাগে এই যিবোৰ কথা বতৰা সংস্কাৰ দায়িত্ব মানৱীয় কথা বতৰা এইবোৰ ৰেগিং বিশ্ববিদ্যালয় হোষ্টেলে এইবোৰ আমাক সকলোকে শিকায় আৰু সেইকাৰণে ৰেগিঙৰ সেইটো মিছ কৰোঁ বহুত খুব ভাল দীঘলীয়া এটা মানে আমাৰ খুব ডিচিপ্লিন বিৰাট সাংঘাতিক শৃংখলাবদ্ধ ৰেগিং আগতীয়াকৈ অকণমান এটা প্ৰস্তুতি চলে যিসকল ৰেগিং মাষ্টাৰ তেওঁলোকৰ নিজা দায়িত্ব থাকে তেওঁলোকে অকণমান প্ৰস্তুতি চলায় তেওঁলোকৰ নিজৰ মানে ৱাৰ্ম আপ চলে অনুশীলন হয় তাৰপিছত ৰেগিঙলৈ যায় বিভিন্ন দায়িত্ব থাকে ৰেগিং মাষ্টৰ থাকে কোনোবাই চোৱা চিতা কৰে কোনোবাই কেনেবাকৈ সেই গোটেই পৰিৱেশৰ মাজত যদি অসুবিধাৰ সন্মুখীন হয় তাকো সহায় কৰিবলৈ মানুহ থাকে অভাৰঅল চোৱা চিতাৰ দায়িত্ব থাকে খুব
অতি পৰিকল্পিত আছিলে বৰ মানে বেলেগ এটা পৰিৱেশ যদিও মই ইয়াক কেতিয়াও উৎসাহিত কৰা নাই কিন্তু কৈছোঁ যে ইয়াৰো যোগাত্মক প্ৰভাৱ আছে আমি ৰেগিং আমি নিজে পাইছোঁ এইটো না বুলি কেতিয়াও নকওঁ সঁচাটো সত্যই তাৰপিছত সলনি হ'ল নতুন ধৰণৰ উচ্চতম ন্যায়ালয়ৰো কিছুমান নীতি নিৰ্দেশনা আহিলে আজিকালি বহু পৰিমাণে কমিছে আৰু এটা সময়ত ৰেগিঙৰ প্ৰকোপতটো বহু মানুহ মানে মৃত্যু মানে ছুইচাইডো কৰিছিলে সেইটোও পৰিৱেশ কিন্তু বিশ্ববিদ্যালয়ত অকণমান বেলেগ সুকীয়া আছিলে মোৰ বিশ্ববিদ্যালয় মোৰ হোষ্টেলৰ ৰেগিঙৰ যিটো পৰম্পৰা আৰু মাদকতা সুকীয়া ই কোনো ছাত্ৰ ছাত্ৰীকে অসুবিধাত পেলোৱা নাই বিশেষকৈ ছাত্ৰ আমি ল'ৰা হোষ্টেলত যিহেতু আছোঁ আমাৰ ছাত্ৰক বেলেগ হোষ্টেলৰ কথাটো মই নাজানো কিন্তু তেওঁলোকৰো একেই কাৰণ সেইটো একে সময়ৰ কথা গতিকে কাকো অসুবিধাত পেলোৱা নাই আপোনাৰ ৰাজনীতিৰ প্ৰতি আগ্ৰহ কেতিয়াৰ পৰা জন্মিল আৰু কিয় আহিলে ৰাজনীতিত এইটো বৰ ডাঙৰ প্ৰশ্ন কেতিয়া আহিলে এই কথাটো কোৱাটো দিগদাৰ মানে এটা থাকে নহয় জীৱনটো গৈ থাকে জীৱনৰ লক্ষ্য বেলেগ বেলেগ থাকে লক্ষ্য যেতিয়া প্ৰাপ্তি নহয় তেতিয়া আকৌ সলনি হয় ধৰক হায়াৰ ছেকেণ্ডেৰী পঢ়োঁতে মই ভাবিছিলোঁ যে অভিযন্তা হ'ম নহ'লোঁ তেতিয়া BSc পঢ়িবলৈ যেতিয়া গ'লোঁ ৰয়েল BSc ফিজিক্স কেমেষ্ট্ৰি মেথমেটিক্সত যেতিয়া অনাৰ্ছ মেজৰ আছিলে তেতিয়া আকৌ গ্ৰেজুৱেশ্যনৰ সময়ত মানে জীৱনৰ লক্ষ্যটো সলনি হৈছে যে মই MBA কৰিম বা এনেকুৱা ধৰণৰ যিটো কথা আৰু তাৰপিছত আকৌ যেতিয়া ইউনিভাৰ্চিটিলৈ আহিলোঁ MBA মানে কৰিব নোৱাৰিলোঁ বা তাত কেতিয়াও হোৱা নহ'ল তেতিয়া আমি বিশ্ববিদ্যালয় যোৱাৰ লগে লগে তেতিয়া অধ্যাপক হোৱাৰ যিটো মন এই যে সলনি হৈ আছে ইটো হোৱা নাই সিটো হোৱা নাই তাৰ মাজত এটা সময়ত গৈ দেখিলোঁ যে নহয় মই দেখোন এই কামটো কৰি বেছি ভাল পাইছোঁ ছাত্ৰ সন্থাৰ লগত জড়িত হ'লোঁ ধৰাৰ পিছত 14খন ছাত্ৰ সন্থাৰ দায়িত্ব পালোঁ তাৰপিছত লাহে লাহে ভিতৰত সুধি চালোঁ নহয় মই দেখোন এই সমাজৰ কাম কৰিহে ভাল পাওঁ এইটোতহে মই বেছি মজাটো মানে মাদকতাটো অনুভৱ কৰিছোঁ তেতিয়া সেই লাহে লাহে ছাত্ৰ সন্থাৰ দায়িত্ব তাৰপিছত মানে ৰাজনৈতিক যাত্ৰা আৰু এনেও প্ৰায় মানুহৰ কাৰণে সমাজৰ কাৰণে কাম কৰাৰ এটা স্বাভাৱিক প্ৰৱণতা থাকে যেতিয়া সুযোগ পায় যেতিয়া এটা পৰিৱেশ পায় বা দায়িত্ব পায় তেতিয়া এইটো পুলি পোখা মেলে এইটো সবল হয় সেইটোৱে মোক আগবঢ়াই লৈ যায় এটা সময়ত মানে মই নিজেতো নকওঁ যে কোনোবা ৰাজনীতিবিদে ক'ৰবাত কৈছিলে বোলে তেওঁ সৰুতে হেনো তেওঁ মুখ্যমন্ত্ৰী হোৱাৰ মন ৰাজনীতি কৰা মানে এনেকুৱা ধৰণৰ কিছুমান কথা ক'ৰবাত আহে মোৰ তেনেকুৱা নহয় আহি জীৱন আগবাঢ়ি গৈ আছে তাৰ মাজত দেখিছোঁ যে মই এইটোত আটাইতকৈ ভাল পাইছোঁ এইটো ভাল লাগিছে সেইকাৰণে মই আজিও সুখী ধৰক নিৰ্বাচনত হৰা জিকাটোক মোক হতাশ কৰিব পৰা নাই ধৰক আজি মই যুঁজি আছোঁ কাম কৰি আছোঁ সফলতা বিফলতা মানুহৰ ওচৰত ভগৱানৰ ওচৰত সেই গতিকে প্ৰাপ্তি অপ্ৰাপ্তিৰ সংজ্ঞা আমি সময়ে নিৰূপণ কৰিব হয় এতিয়া ধৰি লওক ৰাজনীতিলৈ আহিয়ে কি সমাজ সেৱা কৰিব পাৰি নেকি বেলেগ ধৰণেওতো সমাজ সেৱা সকলো ধৰণে পাৰি বিভিন্ন ধৰণৰ মানে যিসকল শিল্পী সংগীতজ্ঞ শ্ৰমিক কৃষক সকলোৱে সমাজৰ সেৱা কৰে এই ধাৰাটোত মই ভাল পাইছোঁ যিটো ধাৰাত মই আছিলোঁ ছাত্ৰ সন্থাৰ দায়িত্বত আছিলোঁ সেইটোৱে মোক কাম কৰাৰ মজাটো দিছে আনন্দ দিছে মই সেই ধাৰাটো ভাল পোৱা আৰম্ভ কৰিছোঁ তাৰপিছত ৰাজনীতিলৈ আহিছোঁ ৰাজনীতিটো তেনেকুৱা ধৰণৰ কথা যে এইটোত মোৰ ভাল লাগিছে মই এইটোৰ যোগেদি এই মই যিখন ক্ষেত্ৰত আছোঁ এইখন ক্ষেত্ৰৰ পৰা কিবা সমাজৰ কাৰণে কাম কৰিব পাৰিম বুলি মই ভাবিছোঁ এনেও গণতান্ত্ৰিক ব্যৱস্থা এটাত ৰাজনৈতিক কথা বতৰাবোৰ মূল এতিয়া সিদ্ধান্ত ৰাজনৈতিকভাৱেই হ'ব চৰকাৰে সিদ্ধান্ত ল'ব আপুনি মই 10 বছৰ গণসংগ্ৰাম কৰিলেও বিধানসভাত এদিনতে এখন আইন আনি যিকোনো এটা সিদ্ধান্ত ল'ব পাৰে আৰু গোটেই পৰিকল্পনা এখন সমাজৰ এখন ৰাজ্যৰ পৰিকল্পনা চিন্তা কাম কাজ ৰাজনৈতিক সিদ্ধান্তৰ ওপৰত নিৰ্ভৰ কৰে গতিকে আমি যিহেতু আমি অসমখনৰ প্ৰতি বা অসমৰ মানুহৰ জাতীয়তাবাদৰ প্ৰতি আমি দায়বদ্ধতা পালন কৰিব খুজিছোঁ গতিকে মই ভাবোঁ যে ৰাজনৈতিক যিটো ব্যৱস্থা এই ব্যৱস্থাটোৰ যোগেদি আমাৰ কাম কৰাৰ সুযোগ আৰু সপোন কাৰণ মইতো সংগীতজ্ঞ হ'ব নোৱাৰোঁ মই অভিনেত্ৰী হ'ব নোৱাৰোঁ মানে সেই দায়িত্ব এনেকুৱা ধৰণৰ হ'ব নোৱাৰোঁ মোৰ মাজত যিটো প্ৰতিভা আছে তাৰ যোগেদিয়ে মই সমাজৰ কাৰণে কাম কৰাৰ এটা
মোৰ লক্ষ্য আছে চিন্তা আছে সেইকাৰণে মই ইয়াত আটাইতকৈ বেছি ভাল পাইছোঁ মই মানে মাদকতা অনুভৱ কৰিছোঁ এতিয়া ধৰি লওক আপুনি কোনো বিধায়কো নহয় তাৰপাছত মন্ত্ৰীও নহয় কিন্তু আপোনাৰ নামটো খুব বেছি জনপ্ৰিয় খুব চৰ্চাত থাকে কিয় থাকে বুলি ভাবে আপুনি নহয় মই জনপ্ৰিয়তাটো চকীটো মানুহৰ মানে সাধাৰণ জনগণৰ মাজতহে এইটো আচলতে তেওঁলোকেহে জাজ কৰিব মোক ভাল পায় তেওঁলোকে মৰম কৰে বা আশীৰ্বাদ কৰে নকৰে কিন্তু মই মোৰ কামটোক লৈ মই কনচাৰ্ণ মই কাম কৰি গৈ আছোঁ যদি মই ভাল কাম কৰিছোঁ সততাৰে কাম কৰিছোঁ যদি মই মানুহৰ কাৰণে মানুহৰ জনতাৰ কণ্ঠ হ'ব পাৰিছোঁ নাই তেওঁলোকৰ মনৰ কথাবোৰ মই প্ৰতিনিধিত্ব কৰিব পাৰিছোঁ নাই তাতে মোৰ প্ৰতি মৰম আৰু ভাল পোৱাটো আহিব আজি যদি মানুহে মোক অকণমান হ'লেও মৰম কৰিছে বা কৰে তেতিয়াহ'লে মই বুজিম যে মই কিবা হ'লেও অকণমান 0.001% হ'লেও মানুহৰ মনৰ কথাটো মই প্ৰতিনিধিত্ব অলপ হ'লেও কৰিব পাৰিছোঁ গতিকে এইটো মোৰ মানে মানুহে নিৰ্ণয় কৰিব সময় নিৰ্ণয় কৰিব যিসকলে মোক মৰম কৰিছে মোৰ প্ৰতি আস্থা আৰু শ্ৰদ্ধা যিসকলে ৰাখিছে তেওঁলোকৰ প্ৰতি মই চিৰকৃতজ্ঞ আৰু তেওঁলোকৰ আশীৰ্বাদটোৱে আমাৰ গোটেই যাত্ৰাটোত সদায় সহায় সহযোগিতা আগবঢ়াব গতিকে নিশ্চয় মানুহৰ ভালপোৱা থাকিলে মৰম দেখিলে সদায় নিজৰো ভাল লাগে নিজকে অনুপ্ৰাণিত অনুভৱ কৰোঁ মানে উদ্বুদ্ধ হয় নিজৰ মনটো আৰু কাম কৰাৰ যিটো বাসনা এইটো আৰু তীব্ৰ হয় কা বিৰোধী গণ আন্দোলনৰ সময়ত মানুহৰ অজস্ৰ মৰম মানুহৰ আশীৰ্বাদ আবাল বৃদ্ধ বনিতাৰ তেওঁলোকৰ বুকুৰ সেইটোৱে সদায় আমাক অনুপ্ৰাণিত কৰে ভাল কাম কৰিবলৈ আৰু বেয়া কামৰ পৰা দূৰত থাকিবলৈ যাতে কোনো কাৰণতে আমি অন্যায় নকৰোঁ জাতিটোক গাদ্দাৰী নকৰোঁ বিশ্বাসঘাতকতা প্ৰতাৰণা নকৰোঁ এইটো যিমান থাকিব মানুহৰ মৰম ভাল পোৱা সিমানে নিজৰ প্ৰকৃত দায়িত্ব আৰু মানে সমাজৰ প্ৰতি দায়বদ্ধতাটো শক্তিশালী হয় আৰু যিহেতু কা বলবৎ হ'বলৈ গৈ আছে আমি নিউজত পায়ে আছোঁ চ' আকৌ আন্দোলন হ'ব নেকি আৰু যদি হয় আন্দোলন কৰে সেই আগৰ নিচিনা মানুহ আপুনি আনিব পাৰিবনে বা আমাৰ অসমত হ'বনে আকৌ আন্দোলন কৰিবৰ বাবে কাৰ বিৰুদ্ধে অসমৰ মানুহৰ এটা শক্তিশালী বিৰোধ আছে মই গাঁৱে ভূঞে ঘূৰি ফুৰোঁ যদিও আন্দোলনটো সেইটো সময়ত বন্ধ হৈ গ'ল কৰোণাৰ সময়ত যদিও কৰোণাৰ পিছত বিজেপিয়ে চৰকাৰ কৰিলে কিন্তু কা যে অসমৰ প্ৰতি অন্যায় এইটো প্ৰতিগৰাকী অসমৰ মানুহৰ মনত আছে যে বিদেশী অবৈধ বিদেশীৰ বোজা জাপি দিয়া হৈছে বিদেশী আহিলে নাগৰিকত্ব দিলে ৰাজনৈতিকভাৱে সংকটটো আহিবই মাটি ভেটিও আমাৰে মাটি ভেটি দিব লাগিব আমাৰে লাখ লাখ মানুহ গৃহহীন হৈ আছে আমাৰে লাখ লাখ ল'ৰা ছোৱালীয়ে চাকৰি বাকৰি নোপোৱাকৈ আছে প্ৰতি বছৰে শিক্ষিত নিবনুৱাৰ সংখ্যা 1,37,000 বাঢ়ে চৰকাৰীভাৱে পঞ্জীয়নভুক্ত নিবনুৱাৰ সংখ্যা আজিৰ দিনত 18 লাখ কিন্তু বেচৰকাৰী হিচাপত 25 লাখ বা তাতকৈ বেছি গতিকে এই যে আমাৰ মৌলিক যিবোৰ সমস্যা আৰু যদি বাহিৰৰ পৰা কোনো এছখিনি মানুহ আনি তেওঁলোকক যদি নাগৰিকত্ব আমি দিওঁ তেতিয়াহ'লে ৰাজনৈতিক সামাজিক ভাষিক অৰ্থনৈতিক সংকট মাটি ভেটিৰ সমস্যা আৰু সংকট এইবোৰে সাধাৰণ জনগণক যে ভাৰাক্ৰান্ত কৰিব আমি যে এটা ভয়াৱহ ভৱিষ্যতৰ দিশলৈ আগবাঢ়িম এই কথা মানুহে সকলোৱে উপলব্ধি কৰিছে গতিকে সংগ্ৰাম যেতিয়া আৰম্ভ হ'ব মানুহ আহিব নেতাই ঠগিছে যাৰ কাৰণে মানুহ অলপ হতাশ হৈছে কিন্তু কজটো জেনুইন যে কাৰ বিৰোধিতাটোত যুক্তি আছে সত্যতা আছে এইটো কথা মানুহে বুজি পাইছে আৰু দ্বিতীয় কথা এই যে যোৱাবাৰ যিটো গণ অভ্যুত্থান সেইটো দুদিনমানৰ অভ্যুত্থান নহয় গুৱাহাটীত পদপথত মানুহ দেখা দিনকেইটাই যেন গণ অভ্যুত্থান হৈছে এইটো নহয় 2016 চনত যেতিয়া সোণোৱাল চৰকাৰ অসমত আহিল বিধানসভাত তেতিয়া দিনৰ পৰাই তেওঁৰ চৰকাৰ গঠন কৰাৰ 3 মাহৰ পিছতে চিটিজেনশ্বিপ এমেণ্ডমেণ্ট অৰ্ডাৰ 2015 পাছপৰ্ট এণ্ট্ৰি ইনটু ইণ্ডিয়া নটিফিকেশ্যন 2015 চনৰ বিৰুদ্ধে অসমৰ বিভিন্ন প্ৰান্তত কাৰ্যসূচী আৰম্ভ হৈছিল তাৰপিছত এইটো চলি আছে কাৰণ বস্তুটো বৰ টান আছিল বুজি পোৱা নাছিল নাগৰিকত্ব কি পাছপৰ্ট এণ্ট্ৰি ইনটু ইণ্ডিয়া নটিফিকেশ্যনে কি মানে নাগৰিকত্ব আইনৰ ক'লে শিথিলতা আনিছে সুযোগ এটা আৰম্ভ কৰি দিছে এই কথা বতৰাবোৰ আমিও গাঁৱে গাঁৱে গৈ বুজাইছিলোঁ তেতিয়া বিভিন্ন ধৰণৰ এনেকুৱা লিফলেট আছিলে বিভিন্ন ধৰণৰ ঘোষণা পত্ৰ বিভিন্ন কথা বতৰা সৰলীকৰণ কৰা হৈছিল গাঁৱে গাঁৱে বিভিন্ন ধৰণৰ শোভাযাত্ৰা কৰা হৈছিল চাইকেল ৰেলী বাইচাইকেল ৰেলী বিভিন্ন ষ্টৰে এইবোৰ লাহে লাহে তাৰপিছত কেব
2016 হয়। তাৰপিছত কেব 2019 তাৰপিছতহে কেব 2019 CA হ'ল কা হ'ল গতিকে এই যিটো দীঘলীয়া প্ৰক্ৰিয়া 2016 মানে 2015 চনৰ শেষৰ পৰা 2016 চনৰ পৰা এই আহি 2019 এই 3 বছৰত মানুহৰ মাজত আবেগ কাখনৰ সম্পৰ্কত ধাৰণা এটা স্পষ্ট হ'ল গতিকে এতিয়াও মই ভাবোঁ যে আন্দোলন এটা আৰম্ভ কৰোঁতে লগে লগেই লাখ লাখ জনতা আহি ৰাজপথত সমবেত হ'ব এইটো কেতিয়াও মানুহে ভবাটো উচিত নহয় এতিয়া দ্বিতীয় পৰ্যায় আইন হৈ গ'ল ৰুল ফ্ৰেম কৰি এইটো ছাবমিট কৰিব খুজিছে এই পৰ্যায়ত এই প্ৰক্ৰিয়াটো যেতিয়া ষ্টাৰ্ট হ'ব আৰম্ভ হ'ব তাৰপিছত মানুহৰ মাজত এটা নিশ্চয় আবেগ আহিব কাৰণ জেনুইন যিমান ভয় ভাবুকি নোখোক লাগিলে যিমান বন্ধত মানে DGPয়ে চহী কৰিবলৈ ব্যৱস্থা নকৰক লাগিলে আৰু নিজৰ জাতীয় সংকটৰ কাৰণে মানুহ কিয় ওলাই নাহিব এইটোতো কোনোৱে বাধা দিব নোৱাৰে সংবিধানেও কৈছে নিজৰ অধিকাৰ ৰক্ষা কৰাৰ কথা কৈছে আমি ইউনিয়ন অফ ষ্টেট দেশৰ সংবিধানে কৈছে গতিকে আমাৰ আঞ্চলিক যিটো অধিকাৰ আঞ্চলিক বৈষম্য দূৰ কৰাৰ যিবোৰ কথা বতৰা তাৰ কাৰণে জনগণ যিকোনো পন্থা যিকোনো ধৰণে কাম কাজ কৰিব পৰাকৈ তেওঁলোকৰ অধিকাৰ আছে গতিকে মানুহ আহিব হয়তো দুদিন দেৰি হ'ব বা একেদিনাই আমি বহুত আশা কৰাটো উচিত নহয় যুঁজিব লাগিব আৰু যুঁজাৰ কোনো বিকল্প নাই হয় এতিয়া আন্দোলন কৰা আগতে বহুত মানুহ দেখিবলৈ পালোঁ সুবিধা লৈ দললৈ গ'ল বেলেগ কাম কৰিলে কিছুমান মানে ফেক আছিলে সেই আন্দোলনৰ কিছুমান যি মানে মানুহখিনি অংশগ্ৰহণ কৰিছিলে হয় 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 ফেক আছিলে আৰু বহুত এনেকুৱা আন্দোলনকাৰীয়ে মানে এইটো কা আন্দোলন তাৰ আগত অসম আন্দোলনৰ সময়তো আন্দোলনৰ নেতাই বহুতে এই আবেগটোক তেওঁলোকৰ নিজৰ ব্যক্তি স্বাৰ্থ পূৰণ কৰাৰ অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰে অচিলা হিচাপে ব্যৱহাৰ কৰে এই কা বিৰোধী আন্দোলনৰ সময়তো বহুতেই কাম কৰিছে নেতা বহুত শিল্পী সমাজৰ নেতাও আছে তেওঁলোকেও এই কাম কৰিছে বিচাৰটো সদায় জনতাৰ ওচৰত বিচাৰ সদায় নেদেখাজনৰ ওচৰত কেতিয়াও গাদ্দাৰী কৰি বিশ্বাসঘাতকতা প্ৰতাৰণা কৰি নিজৰ ব্যক্তিগত স্বাৰ্থ দুদিনৰ কাৰণে হয়তো সিদ্ধি হ'ব পাৰে সময়ৰ ইতিহাসত কাৰ নাম লিপিবদ্ধ হয় বিশ্বাসঘাতকৰ নাম কেতিয়াও লিপিবদ্ধ নহয় যি ত্যাগ কৰিছে ভাৰতবৰ্ষৰ যিটো সমগ্ৰ ঐতিহ্য পৰম্পৰা তাত সকলোতে ত্যাগৰ চিন্তাই জড়িত হৈ আছে যি ত্যাগ কৰিছে তেওঁ মহান ভাৰতবৰ্ষৰ মহামানৱ মহাত্মা গান্ধীয়ে দেশৰ প্ৰধানমন্ত্ৰী হোৱা হ'লে আপুনি ময়ো তেওঁৰ নেতিবাচক কথা আজি আলোচনা কৰিলোঁ হ'লে আমুক কৰিব নোৱাৰিলে তামুক হ'ল কিন্তু তেওঁ ত্যাগ কৰিলে তেওঁ দেশৰ প্ৰধানমন্ত্ৰী নহ'ল তেওঁক হত্যা কৰা হ'ল এই ত্যাগটোৱে বেছি মহানতা প্ৰদৰ্শন কৰিছে মানে মানুহৰ মাজত মহানতা আছে এই যিসকলে নিজৰ স্বাৰ্থ নিজৰ পৰিয়াল নিজৰ পত্নী নিজৰ ল'ৰা ছোৱালীক লৈ যিসকলে নিজৰ ব্যক্তি স্বাৰ্থ পূৰণ কৰিছে আৰু ৰাজনীতি বা এনেকুৱা জাতীয় আৱেগক যিসকলে অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছে সেইসকলক কেতিয়াও জাতিয়ে সমাজে সময়ে কেতিয়াও ভাল চকুৰে চোৱা নাই তেওঁলোকৰ নাম সময়ৰ ইতিহাসত ভালকৈ লিপিবদ্ধ হৈ থকা নাই কোলা আখৰে লিপিবদ্ধ সোণোৱালী আখৰে কাৰো নাম লিপিবদ্ধ নহয় ভাৰতবৰ্ষৰ সকলো কথাত ত্যাগ ইভেন যিমানবোৰ সকলোতে ত্যাগৰ কথা জড়িত হৈ আছে আপুনি যীশু খ্ৰীষ্টৰ কথাই কওক ক্ৰুচবিদ্ধ হ'ব লগা হ'ল ক্ৰুচবিদ্ধ যীশু হজৰত মহম্মদৰ কথাও যদি আলোচনা কৰে সকলো যিমান মহান যিসকল মনীষী আছে তেওঁলোকৰ ত্যাগে সমাজ মহিয়ান কৰিছে জাতিক নতুন চেতনা দিছে কেনেকৈ নিজে কৈছে মানে যীশুৱে নিজেও কৈছে যে মই ত্যাগটো এইটো কাৰণে কৰিছোঁ মোৰ ৰক্ত এইটো কাৰণে সমাজৰ ভাল ভৱিষ্যতৰ কাৰণে তাৰমানে যিকোনো কথাত ত্যাগ গৌতম বুদ্ধইতো নিজৰ পৰিয়াল সংসাৰ চব এৰি দিয়া নাই ৰাজশাসন কৰি আছিলে মানুহৰ ভালৰ কাৰণে তাতো ত্যাগ আমি বিষ্ণুপ্ৰসাদ ৰাভাক আমি ইমান পূজনীয় কিয় ত্যাগ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ এইবোৰ সকলো নিজৰ মাটি বাৰী এৰি সকলোৱে এতিয়া বিষ্ণুপ্ৰসাদ ৰাভাই হাজাৰ হাজাৰ বিঘা মাটি এৰি দিলে এটা আদৰ্শৰ কাৰণে মানুহৰ কাৰণে জনগণৰ কাৰণে গতিকে যি সমাজৰ পৰা লৈছে সি তেওঁৰ জীৱনৰ মূল্য কেতিয়াও মানুহে নিৰূপণ নকৰে মানে ভালকৈ নিৰূপণ নকৰে মানে কৈছে নহয় মানে মানুহৰ জীৱনৰ মূল্য নিৰূপণ হয় আপুনি মই সমাজৰ পৰা কি লৈ গ'লোঁ তাৰ ওপৰত নিৰ্ভৰ নকৰে আপুনি মই সমাজক কি দিছোঁ তাৰ ওপৰত মানুহৰ জীৱনৰ মূল্য নিৰূপণ হয় হয় আৰু এটা কুৱেশ্যন মোৰ মনলৈ আহিছে আমি শুনিবলৈ পাওঁ যে ৰাজনীতি মানেই দুৰ্নীতি এইটো হয় নেকি কথাটো আপুনি কি ক'ব আপোনাৰ ফালৰ পৰা
নহয় ৰাজনীতি মানে দুৰ্নীতি ৰাজনীতি মানে ধুৰন্ধৰৰ শেষ আশ্ৰয়স্থল বুলি কয় এইটো মানে অভিজ্ঞতাই এই কথাবোৰক কোনোবাই যদি কৈছে পণ্ডিতে অভিজ্ঞতা দেখিছে বাস্তৱ অভিজ্ঞতা কিন্তু মই ভাবোঁ যে ধুৰন্ধৰৰ আশ্ৰয়স্থলটো বন্ধ কৰিব লাগে ভাল মানুহৰ আগমন হ'ব লাগিব কাৰণ ৰাজনৈতিক ব্যৱস্থা এটাই দেশৰ শাসন দেশৰ সমগ্ৰ ব্যৱস্থাটোক এটা শক্তিশালী ৰূপত তেওঁলোকে নেতৃত্ব দিয়ে গতিকে ভাল নেতা আছে ৰাজনীতি কৰা ভাল নেতাই এখন এখন দেশৰ এটা এটা জাতিৰ সমাজ আৰু সভ্যতা সলনি কৰি দিছে নাই কৰা জানো আমেৰিকাৰ আজি এই জয় জয় মই অৱস্থাৰ কোনে আৰম্ভণি কৰিছে নিশ্চয়কৈ ৰাজনৈতিক নেতাই হ'ব লাগিব আজি নেলছন মাণ্ডেলা ইমান দীঘলীয়া সময় তেওঁ কাৰাবাস বৰণ কৰি থাকিলে কিন্তু তেওঁৱেতো দক্ষিণ আফ্ৰিকাৰ গোটেই বৰ্ণবাদী গোটেই পৰিৱেশ নাইকিয়া কৰি কলা বগাৰ মাজত সমতা স্থাপন কৰি এখন আজি সাউথ আফ্ৰিকা ক'লৈ গুচি গ'ল চীনৰ ইতিহাস যদি চায় চীনৰ ইতিহাস যেতিয়া জাপানে আক্ৰমণ কৰিছে তেতিয়া চীনৰ অৱস্থা খুব ভাল নহয় মানে আছে বিশাল চীন কিন্তু যি ধৰণে উত্তৰণৰ যাত্ৰাত আগবাঢ়িব লাগে যাব পাৰে যেতিয়া মাও চেতুং আহি গোটেই এটা পৰিৱৰ্তনকামী এটা সংগ্ৰাম আৰম্ভ কৰি দিলে তেতিয়াই তেওঁলোকৰ এটা গোটেই সভ্যতাৰ সমাজৰ আজি পৰিৱৰ্তন আজি তেওঁলোক ইমান শক্তিশালী কিয় আটাইতকৈ বেছি বিদেশী মুদ্ৰাৰ ভঁৰাল তেওঁলোকৰ আৰ্টিফিচিয়েল এটা সূৰ্য মানে উৎক্ষেপণ কৰিব পৰা হৈ গ'ল এই যিটো কথা বতৰা ইয়াৰ লগত মানে এই কথাবোৰ জড়িত হৈ থাকে মানে ভাল নেতাই যেতিয়া দেশত নেতৃত্ব পায় এই দেশখনৰ সমগ্ৰ পৰিৱেশ পৰিস্থিতি সলনি হৈ যায় গতিকে মই ভাবোঁ যে ৰাজনীতিত ভাল মানুহৰ আগমন খুব প্ৰয়োজন ধুৰন্ধৰ অশিক্ষিত অজ্ঞানী স্বৈৰতান্ত্ৰিক মানসিকতাৰ মানুহৰ হাতত যেতিয়া দেশ পৰিব যেতিয়া দেশৰ নেতা জনতাৰ নেতা যেতিয়া বেপাৰী হ'ব তেতিয়া দেশৰ মানুহে স্বাভাৱিকতে ন্যায় নাপায় হয় সমাজ মানে সমাজৰ গতিপথটো তললৈ গতি কৰিব মানুহে পাব লগা প্ৰাপ্য অধিকাৰ নাপাব আৰু সেইটো তেওঁলোকে কেৱল মাত্ৰ নিজৰ ব্যক্তি স্বাৰ্থ পূৰণ কৰিবৰ কাৰণে কাম কাজ কৰি থাকিব আমি সেইকাৰণে এই যিটো ধাৰা পৰম্পৰাগত যিটো ধাৰণা আৰু ধাৰা এই দুইটা সলনি কৰিব খুজিছোঁ গুণগত ৰাজনীতিৰ পৰিৱেশ আমি যাতে আমদানি কৰিব পাৰোঁ আমি যাতে মূল্যবোধৰ ৰাজনীতিৰ গুৰুত্বটো মানে মূল্যবোধৰ ৰাজনীতিৰ গুৰুত্ব ব্যক্তিগৰাকীত নাই সমাজখনৰ ওপৰত পৰে তেনেকুৱা ধৰণৰ ৰাজনীতি যদি কৰে তেতিয়া সমাজে তাৰ ফলাফল পায় নহ'লে যি আপুনি কোৱাৰ ধৰণৰ যিটো ধুৰন্ধৰ ৰাজনীতি দুৰ্নীতিৰ ৰাজনীতিৰ মাজত যদি নিমজ্জিত থাকে তেতিয়া নেতা ধনী হ'ব নেতা টিভি চেনেলৰ মালিক হ'ব পেপাৰৰ মালিক হ'ব বিদ্যালয়ৰ মালিক হ'ব বাগানৰ মালিক হ'ব ৰিজৰ্টৰ মালিক হ'ব সাধাৰণ জনগণৰ অৱস্থা ভাল নহয় গতিকে মই ভাবোঁ যে ভাল মানুহ অহাটো খুব প্ৰয়োজন ৰাজনীতিলৈ আৰু যিহেতু ইলেকশ্যন আহি আছে চব ভয় লাগিছে নে আৰু প্ৰিপেৰেশ্যন কেনেকুৱা চলিছে আপোনাৰ নাই চোক ভয় লগাৰ প্ৰশ্ন আহিবই নোৱাৰে কাৰণ আমি যুঁজ দিবৰ কাৰণে যিহেতু আহিছোঁ যুঁজিব লাগিব সিদ্ধান্ত ৰাইজে ল'ব ৰাইজৰ ওপৰতে গণতন্ত্ৰত ৰাইজেই ৰজা পাতিব জনতা জনাৰ্দন কেতিয়াবা কাৰোবাক তেওঁলোকে সেই আসনখনত বহুৱাইছে কেতিয়াবা চুচৰাই নমাই আনিছে এই জনতাৰ শক্তি গতিকে আমি আমাৰ কাম কৰি গৈ আছোঁ জনতাৰ মাজত যদি বিশ্বাস জন্মিছে যে হয় এইজন মানুহে আমাৰ মনৰ কথা ক'ব বা এওঁ জনতাৰ কণ্ঠ হ'ব পাৰে আমাৰো হৈ তেওঁ কাম কৰিব তেওঁক দিব অবিশ্বাসৰ পৰিৱেশটো আছেই বিশেষকৈ আমি যিটো ধাৰা আঞ্চলিক ৰাজনীতিৰ ধাৰা যিটোৰ লগত আমি জড়িত এই ব্যক্তিসকলৰ বিশ্বাসঘাতকতা প্ৰতাৰণাটো আছেই গতিকে মই ভাবোঁ যে ৰাইজে বিচাৰিলে ৰাইজে আস্থা আৰু বিশ্বাসত ল'লে আমাক নিশ্চয় দায়িত্ব দিব আৰু মই প্ৰচণ্ড আশাবাদী যে এইবাৰ জনতাই সঠিক আৰু শুদ্ধ সিদ্ধান্ত গ্ৰহণ কৰিব চৰকাৰী যন্ত্ৰৰ ফালৰ পৰা বিভিন্ন ধৰণৰ বিভ্ৰান্তিকৰ পৰিৱেশ বিভিন্ন ধৰণৰ এটা বেলেগ ৰাজনীতিৰ পৰিৱেশ তেওঁলোকে তৈয়াৰ কৰিব খোজে মানে তেওঁলোকে কেনেকৈ ক্ষমতা ল'ব পাৰি তাৰ কাৰণে বিভিন্ন ধৰণৰ কূট কৌশল বিভিন্ন ধৰণৰ বেলেগ বেলেগ কথা বতৰাৰ তেওঁলোকে পৰিভৰ ঘটায় যেনেকৈ এতিয়া সাম্প্ৰদায়িক ৰাজনীতিৰ এটা পৰিৱেশ আছে হিতাধিকাৰী আঁচনি এনেকুৱা ধৰণৰ কথা বতৰাবোৰে মানুহক কেতিয়াবা বিভ্ৰান্ত কৰি ৰাখে তাৰ উপৰিও বিভিন্ন সংবাদ মাধ্যম বা সংবাদ গোষ্ঠীক তেওঁলোকে প্ৰভাৱিত কৰি এটা তেওঁলোকৰ ধৰণে এটা নেৰেটিভ ছেট কৰা ধৰণৰ কথা বতৰা হাইপাৰ নেশ্যনেলিজিমটোক তেওঁলোকে এটা মানুহক তেওঁলোকৰ অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰা
এই কথা বতৰাবোৰ বিৰুদ্ধে মানুহে নিশ্চয় সজাগ সচেতন হ'ব, কাৰণ বাস্তৱ অভিজ্ঞতা তেওঁলোকে পাইছে। বিভিন্ন ধৰণৰ সা সামগ্ৰীৰ মূল্য বৃদ্ধি, অত্যাৱশ্যকীয় সামগ্ৰী, খোৱা বোৱা সামগ্ৰীৰ মূল্য বৃদ্ধি হৈছে, কৰ কাটল বাঢ়িছে, পেট্ৰল ডিজেল গেছৰ চিলিণ্ডাৰৰ দাম বাঢ়িছে, ঔষধৰ দাম বাঢ়িছে, খাজানা 5 গুণ বাঢ়িছে। এইবোৰৰ সম্পৰ্কত ৰাইজে নিজে স্থিতি তেওঁলোকে ল'ব, সিদ্ধান্ত ল'ব। মই কিন্তু আশাবাদী যে জনতাই সঠিক আৰু শুদ্ধ সিদ্ধান্ত গ্ৰহণ কৰিব। যদি জনতাক টুপি পিন্ধাব পাৰে তেতিয়া মানে কি হয়, টুপি পিন্ধোৱা কামটো কৰিয়ে থাকে, কিন্তু টুপি পিন্ধোৱা এই পৰিৱেশৰ পৰা মানে মানুহে নিজে অভিজ্ঞতাৰে বহুত তাৰ ওপৰলৈ ওলাই আহিছে, উত্তৰণ হৈছে। অসন্তুষ্টি খং মানুহৰ আছে, দেখিছে যে আমাক অন্যায় কৰা হৈছে, চামুচেৰে দি বেলচাৰে লৈ গৈছে, এই কথাটো মানুহে উপলব্ধি কৰা হৈছে। বেলচাৰেও নহয়, এতিয়া বেলচাত ঠাইৰ নাটনি হৈছে, তাতকৈ ডাঙৰ এটা পাত্ৰৰ দৰকাৰ যাৰ যোগেদি মানুহৰ পৰা তেওঁলোকে লুণ্ঠন কৰিছে। মই সেইকাৰণে কওঁ যে নহয়, চামুচেৰে দিছে, জেচিবিৰে লৈ গৈছে। গতিকে এই পৰিৱেশটো মানুহৰ মাজত আহিছে আৰু মানুহে বুজি পাইছে। টুপিটো দিয়ে, টুপি দিয়াটোৱে আজি ৰাজনৈতিক সংস্কৃতিৰ এটা অংগ হৈ পৰিছে। কিন্তু মই ভাবোঁ যে মানুহক মিছা কথা কোৱাটো উচিত নহয়। মানুহে বিচাৰ কৰিবলৈ দিব লাগে মুকলিকৈ, কোনটো ভাল কোনটো বেয়া। আৰু এই ধৰণৰ আমি এটা ধাৰণা দিছোঁ মানুহে, কাৰণ মানুহৰ মাজত গোটেই কথা বতৰাবোৰ এনেকুৱা হৈ গৈছে যেন যিটো বেয়া ৰাজনৈতিক সংস্কৃতি এইটোহে যেন আইডিয়েল, এইটোহে ডেকা প্ৰজন্মই বা সকলোৱে গ্ৰহণ কৰে। মানে সফলতাটো যি মন্ত্ৰী হৈছে, যি দুৰ্নীতি কৰিছে, যাৰ গাড়ী হৈছে, যাৰ বাংলা হৈছে, যাৰ টকা পইচা হৈছে, এইটোহে যেন সফলতাৰ চাবি কাঠি, এনেকৈ ধৰণে বিশ্লেষণ কৰা হৈছে। আৰু এইটো এটা তথাকথিত এটা ধাৰণা মানুহৰ মাজত, শুদ্ধ আৰু সত্য ধাৰণা বুলি মানুহৰ মাজত গঢ় লৈ উঠিছে। কিন্তু প্ৰকৃততে সেইটো নহয়, সেইটো বৰ বেছিদিনীয়া নহয়, কিছুদিনৰ পিছত এইবোৰ সকলো সলনি হৈ যাব। যিটো হিন্দু মুছলিমৰ যিটো ৰাজনীতি আমি কৰি থকাই দেখোঁ, বিভাজনৰ এটা ৰাজনীতি দেখোঁ, এইটো ক্ষেত্ৰত আপুনি কি ক'ব বিচাৰিব? নহয়, সেইটোতো একেবাৰে অসাংবিধানিক চিন্তা এটা। পৃথিৱীৰ গণতান্ত্ৰিক সমাজখন বহুত ওপৰলৈ গুচি গৈছে, ঊৰ্ধ্বমুখী সমাজ, অতি উন্নত। তাত এই এনেকুৱা ধৰণৰ মধ্যযুগীয় চিন্তা, হিন্দু মুছলমানৰ মাজত বিভাজন বা হিন্দু মুছলমান শিখ জৈন পাৰ্চী সকলোৰে মাজত বিভাজনৰ যিটো চিন্তা ধৰ্মৰ যোগেদি, সেইটো কেতিয়াও উচিত নহয়। ধৰ্ম এটা মানুহৰ অন্তৰত থকা, হৃদয়ত থকা এটা বস্তু, এটা ভগৱান বা আল্লাহ বা গড প্ৰাপ্তিৰ যিটো যাত্ৰা, যিটো মোৰ ৰাস্তা, সকলোৰে বেলেগ বেলেগ, কিন্তু ভগৱানৰ দৃষ্টিততো সকলো সমান, সকলোৱে সমান। সেইটোৱেতো শিকাইছে, ভাল কথা শিকাইছে নহয়, সঁচা কথা ক'ব লাগে, মানুহৰ মানৱতা লাগে, দয়া লাগে, হিংসা কৰিব নালাগে। তাৰ মাজত মানৱীয় প্ৰমূল্য বা ভগৱান প্ৰদত্ত প্ৰমূল্যবোৰ সোমাই আছে। তেওঁলোকে সেইটোহে বিচাৰে। ভগৱানে কেতিয়াও হিংসা কৰিবলৈ কাকো শিকোৱা নাই। গতিকে এই যে যিটো কাম তেওঁলোকে ইয়াক ৰাজনৈতিক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছে ধৰ্মৰ যোগেদি, এইটোৱে সমাজলৈ বহুত এটা ভয়াৱহ প্ৰত্যাহ্বান নমাই আনিব। দেশৰ সংবিধান, দেশৰ গণতন্ত্ৰৰ প্ৰতি প্ৰচণ্ড ভাবুকি নমাই আনিব। এইখন ভাৰতবৰ্ষৰ এইটো যিটো সভ্যতা, ভাৰতীয় যিটো সভ্যতা, এইটো বহুত এটা যুগৰ পৰা আহি আজি আমি অৱস্থা পাইছোঁহি। কাৰণ এইটো সময়ত বিভিন্ন ধৰণৰ কথা বতৰা ইয়ালৈ আহিছে। গতিকে নালন্দা তক্ষশিলাৰ এই ভাৰতবৰ্ষত এই যদি এনেকুৱা ধৰণৰ মানে অবিজ্ঞানসন্মত সাম্প্ৰদায়িক কথা বতৰাৰ যোগেদি যদি ৰাজনৈতিক এটা পৰিৱেশ বা ৰাজনৈতিক মুনাফা লাভৰ যদি কথা বতৰা চলি থাকে, তেতিয়াহ'লে তেওঁলোকৰ চৰকাৰ হ'ব, সমাজ নাথাকিব, ৰাষ্ট্ৰ নাথাকিব। দেশৰ জনগণৰ মাজত থাকিব লগা যিটো মানে মূল যিটো সমন্বয়, ঐতিহ্যৰ যিটো পৰম্পৰা আছে, সেইটো বিঘ্নিত হ'ব, ঘৃণা সৃষ্টি হ'ব, মানুহৰ মাজত সমন্বয়, প্ৰেম নাথাকিব। গতিকে এই সুদূৰ প্ৰসাৰী যিটো প্ৰভাৱ, এনেকুৱা ৰাজনীতিৰ নেতিবাচক যিটো প্ৰভাৱ, সেইটো কথা মনত ৰাখিব লাগিব। কাৰণ দেশখনটো সদায় ৰাখিব লাগিব, দেশখনটো আপোনাৰ মোৰ সকলোৰে। হিন্দুৰ যিমান হক আছে, মুছলমান আৰু খ্ৰীষ্টানৰ সমান হক আছে। আপুনি মই সকলোৱে মিলি দেশৰ ভৱিষ্যত নিৰ্মাণ কৰিছোঁ। আৰু আমাৰো যিসকল আগৰ মহান মনীষী আছে, ঋষি মুনি, দেশৰ মহান যিসকল মনীষী আছে, সেইসকলেও যথেষ্ট শ্ৰম আৰু ত্যাগ কৰাৰ বিনিময়তহে আমি আহি আজি ভাৰতবৰ্ষ এই অৱস্থা পাইছেহি। গতিকে এনেকৈ গঢ় লোৱা, এনেকৈ পৰিপক্ক হোৱা দেশৰ গণতান্ত্ৰিক ঐতিহ্য পৰম্পৰাক এদিন দুদিনত নিজৰ ক্ষমতাৰ কাৰণে, নিজৰ স্বাৰ্থৰ কাৰণে ভাঙি পেলোৱাটো উচিত কথা নহয়। মই সেইকাৰণে সাম্প্ৰদায়িকতাৰ এই ৰাজনীতিক আমি তীব্ৰ বিৰোধিতা কৰোঁ। ধৰ্ম আমাৰ নিজৰ ঘৰত, নিজৰ ঘৰৰ ভিতৰত, চাৰিবেৰৰ মাজত, সেইটো এটা আমাৰ নিজে চিন্তা কৰা, নিজে গ্ৰহণ কৰা এটা বিচাৰ, এটা উপাসনা। গতিকে মই ভাবোঁ যে সেইটোক
কেতিয়াও ৰাজনীতিৰ গণ্ঠিৰ ভিতৰলৈ আনিব নালাগে এতিয়া ধৰি লওক সাধাৰণ জনতাই বহুত কথা জানে বুজে কিন্তু আমি শুনি থাকোঁ বহুতৰ মুখত ময়ো শুনিছোঁ যে বাকী যিয়ে নকৰক জিকিব বিজেপিয়ে এইটো এটা চৰ্চা চলি আছে এইটো এটা নেৰেটিভ এটা সৃষ্টি কৰিব বিচৰা হয় কাৰণ যেতিয়া যিবোৰ ৱেপন লাগে ছ'চিয়েল মিডিয়া মেনেজমেণ্ট কৰা ৱেপন বা বিভিন্ন ধৰণৰ যিবোৰ আমাৰ মাধ্যম আছে সংবাদ গোষ্ঠীয়ে হওক ইলেক্ট্ৰনিক মিডিয়াই হওক বা প্ৰিণ্ট মিডিয়াই হওক এইবোৰক যেতিয়া হস্তগত কৰা হয় কুক্ষিগত কৰা হয় ইভেন যেতিয়া হিটলাৰৰ যেতিয়া শাসন আছিলে মিছা কথা এটাক প্ৰপাগাণ্ডা কেম্পেইনিং কৰিবৰ কাৰণে ৰেডিঅ'ৰ যোগেদি কৈ দিয়া হয় ইমানবাৰ মিছা কথাটো কৈ থকা হয় সেইটোৱে পিছত সঁচা লগা যেন হয় এইকাৰণে যেতিয়াই ব্যাপক প্ৰচাৰ চলিব তো চাইক'লজিকেল এটা ৱাৰফেয়াৰ নিচিনা কথা এটা চাইক'লজিকেল গেম এটা মানুহক কৈ থকা হয় যে এইটো হ'ব মানুহেও চাইক'লজিকেলি 10%টো যদি ভোট শ্বিফ্ট হয় 7%ৰ পৰা 10% ভোটেইটো কেতিয়াবা গোটেই নিৰ্বাচনৰ জয় পৰাজয় নিৰ্ণয় কৰে গতিকে এইবোৰ তেওঁলোকৰ হাতত যিহেতু আছে আটাইতকৈ ধনৱন্ত ৰাজনৈতিক দল হিচাপে সংগঠনো আছে তাৰ লগত মিডিয়া তাৰ লগত আন প্ৰয়োজনীয় প্ৰপাগাণ্ডা কেম্পেইনিং যিবোৰ ৱেপন আছে সেইবোৰক তেওঁলোকে সঠিক ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিছে কিন্তু যিমান যি নকক লাগিলে এটা সত্যৰ মাজতো সত্য লুকাই থাকে নহয় মানে কেতিয়াবা এনেকুৱা ধৰণৰ কথা বতৰাৰ মাজত মানুহৰ প্ৰকৃত সত্যটো মানুহে নিজে উপলব্ধি কৰি ইয়াৰ এনেকুৱা ধৰণৰ যিবোৰ তেওঁলোকৰ ফলছ নেগেটিভ প্ৰপাগাণ্ডা তাৰ বিৰুদ্ধে মানুহে সঠিক আৰু শুদ্ধ সিদ্ধান্ত ল'ব আৰু আমি দেখিবলৈ পাইছোঁ যে মানুহে এইবাৰ কিন্তু সেই ধৰণে মানুহ সকলো সাজু হৈছে আৰু এটা মোৰ কুৱেশ্যন মনলৈ আহিছে আঁচনি আমি শুনি থাকোঁ অৰুণোদয় আঁচনি হওক বা যিকোনো বহুতো আঁচনি আছে আৰু বহুতে এইটো কথা কৈছে আঁচনিবিলাকে মানুহক পংগু বনায় আপোনাৰ মতামত কি এইটো ক্ষেত্ৰত আৰু আঁচনি দি মানুহক বাৰু মানে টুপি পিন্ধোৱা হয় নেকি বা অলপমান লোভ লগোৱা হয় নেকি জনকল্যাণকামী চৰকাৰ এখনৰ কিছুমান আঁচনি নিশ্চয় থাকিব কিন্তু আঁচনিখনৰ লগত মানৱ সম্পদৰ উৎপাদনশীলতাৰ কথাটো জড়িত হৈ থাকে এতিয়া পৃথিৱীজোৰা এটা ধাৰণা আছে ইউনিভাৰ্চেল বেচিক ইনকম বুলি কয় হেতুৰ ভিত্তিত যিসকল ডেকা প্ৰজন্ম যিসকলে শিক্ষা দীক্ষা গ্ৰহণ কৰিলে অথচ উৎপাদনশীল কাম কাজত জড়িত হ'ব পৰা নাই তেওঁলোকক ভাত্তা দিয়া হয় পৃথিৱীৰ বিভিন্ন ৰাষ্ট্ৰ আছে তাৰমানে দেশত যদি মই উৎপাদনশীলতাৰ কাৰণে বাদ দিব পৰা নাই তাৰ কাৰণে আপুনি মই দায়ী নহয় তাৰ কাৰণে দেশৰ ৰাষ্ট্ৰখন দায়ী এইবুলি পৃথিৱীত সকলোৱে বিশ্বাস কৰে বা উপলব্ধি কৰাৰ ফলত শিক্ষিত ল'ৰা ছোৱালীবোৰক তেনেকৈ ভাত্তা দিয়ে কিন্তু তেওঁলোকক একেলগতে তেওঁলোকক উৎপাদনশীল কাম কাজত জড়িত কৰিবৰ কাৰণে পৰিকল্পনা কৰে ট্ৰেইনিং দিয়া হয় তেওঁলোক কোনটো বিষয়ত যাব কৃষি খণ্ডত যাব নে উৎপাদনশীল বেলেগ উদ্যোগ খণ্ডত যাব এই ক'ত যাব বেলেগ টুৰিজিম ছেক্টৰত যাব নে ক'ত যাব সেই ধৰণে যোনে যি ভাল পায় প্ৰশিক্ষণ দিয়া হয় যেতিয়া যিদিনাখনে তেওঁ উৎপাদনশীলতাত অংশগ্ৰহণ কৰিব সেইদিনাখনৰ পৰা তেওঁ ভাত্তা বন্ধ হ'ব নিজে পইচা ইনকম কৰিব গতিকে সেইটো এটা ধৰক এটা আঁচনিৰ নিচিনা হিতাধিকাৰী আঁচনিৰ নিচিনাই এইবোৰ কথা একচেপ্ট হৈছে কিন্তু কথাটো হ'ল যে আমাৰ ইয়াত যি ধৰণে দিয়া হয় যে ভোট কেন্দ্ৰিক যিটো হিতাধিকাৰী আঁচনি এইটো কেতিয়াও গ্ৰহণযোগ্য নহয় এতিয়া যিসকল আমাৰ নাৰী যিসকল আছে আমাৰ তেখেতসকলে হেণ্ডলুম মানে বয়ন শিল্পত তেওঁলোক বহুত আগবঢ়া তেওঁলোকৰ পৰা যদি আমি বয়ন শিল্পটোত আমি যদি তেওঁলোকক লগাই তেওঁলোকৰ পৰা অৰ্থ উপাৰ্জন কৰিবৰ কাৰণে প্ৰয়োজনীয় বিভিন্ন আঁচনিৰ যোগেদি তেওঁলোকক সহায় সহযোগিতা কৰোঁ লোন দিওঁ তেতিয়াহ'লে ৰাজ্যখনৰ দেশৰ অৰ্থনীতি সবল হ'ব আৰু যদি আমি তাকে নকৰি কেৱল মাত্ৰ ভোট পাবৰ কাৰণে যদি কিছুমান আঁচনি দিওঁ অৰুণোদয় দিওঁ তেতিয়াহ'লে মানুহ এলেহুৱা হ'ব কৃষি কৰ্ম নকৰিব আন কাম কাজ নকৰি মাটি পেলাই ৰাখিব যাৰ ফলত জাতিটোৰ যিটো উৎপাদনশীল যিটো চৰিত্ৰ প্ৰডাক্টিভ কেৰেক্টাৰটো একেবাৰে নাইকিয়া হৈ যাব এইটো এটা লং টাৰ্ম ফিউচাৰৰ কাৰণে দীৰ্ঘম্যাদী ভৱিষ্যতৰ কাৰণে খুব ভয়াৱহ দেশৰ প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী ডাঙৰীয়া এতিয়া বিজেপিৰে তেওঁৱে কৈছিলে যে মানুহক তিনিটা বিষয়হে ফ্ৰী দিব লাগে মানে মুক্তকৈ দিব লাগে এটা শিক্ষা এটা স্বাস্থ্য আৰু এটা ন্যায় এই তিনিটা বিষয়ক বাদ দি বাকী বিষয়বোৰ যদি মানে ফ্ৰীকৈ দিয়া হয় বিনামূলীয়াকৈ দিয়া হয় তেতিয়াহ'লে দেশৰো ভৱিষ্যত বৰ বেয়া হয় দেশৰ উৎপাদনশীল চৰিত্ৰ
প্ৰভাৱ পৰে গতিকে এইটো কথা আমি মনত ৰখা দৰকাৰ আৰু এইটো সঁচা তেওঁ এগৰাকী ষ্টেটছমেনৰ নিচিনাই মানুহ আছিলে দূৰদৰ্শিতা আছিলে গতিকে তেওঁ বাস্তৱ অভিজ্ঞতাৰে কৈছে আৰু আমিও ভাবোঁ যে হিতাধিকাৰী আঁচনিৰ যোগেদি যদিও সকাহ কাৰোবাক দিব খোজা হৈছে কিন্তু তাৰ লগে লগে ইয়াৰ লগত উৎপাদনশীলতা বিষয়টো জড়িত কৰিব লাগিব যাতে তেওঁলোকে এই ধৰণৰ সহায় পোৱাৰ পাছত তেওঁলোকে আকৌ ৰাজ্যখনৰ দেশৰ যিটো অৰ্থনীতি তাত যাতে তেওঁলোকে মানে অৱদান আগবঢ়াব পাৰে কণ্ট্ৰিবিউট যাতে কৰিব পাৰে হয় এটা বেলেগ এটা কুৱেশ্যন আপোনাক সোধোঁ তেতিয়াহ'লে বৰ্তমান অসমৰ শিক্ষা ব্যৱস্থাটোক লৈ আপুনি কি ক'ব আৰু আমি দেখোঁ যে বহুতো ব্ৰেইন ড্ৰেইন চলি থাকে আমাৰ অসমৰ বহুতো ল'ৰা ছোৱালী বাহিৰত গৈ পঢ়া শুনা কৰে চ' আপুনি কি ক'ব এইটো ক্ষেত্ৰত মই অসমৰ যিটো শিক্ষা ব্যৱস্থা বিশেষকৈ ৰাজহুৱা খণ্ডৰে হওক বা বেচৰকাৰী দুইটা শিক্ষা ব্যৱস্থাৰ যিটো মানে সামূহিকভাৱে অসমৰ শিক্ষা ব্যৱস্থাক লৈ মই সন্তুষ্ট নহয় মই বিচাৰোঁ যে আমাৰ ৰাজহুৱা শিক্ষা ব্যৱস্থাটো অধিক শক্তিশালী হওক কাৰণ ৰাজহুৱা শিক্ষা ব্যৱস্থাটোত এইটো চৰকাৰী সহযোগিতা যথেষ্ট থাকে আৰু আমাৰ যথেষ্ট সংখ্যক মানুহ মধ্যবিত্ত নিম্ন মধ্যবিত্ত দুখীয়া শ্ৰেণীৰ মানুহৰ সংখ্যাই বেছি তেওঁলোকৰ ল'ৰা ছোৱালী পঢ়িবলৈ হ'লে ৰাজহুৱা খণ্ডৰ বিদ্যালয় চৰকাৰী খণ্ডৰ স্কুলবোৰতহে পঢ়িব লাগিব বিদ্যালয়ত পঢ়িব লাগিব আপুনি মই ধন বিনিয়োগ কৰি কেতিয়াও মানে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত আমি ভাল শিক্ষা ল'ব নোৱাৰোঁ গতিকে ৰাজহুৱা খণ্ডৰ শিক্ষা ব্যৱস্থা উন্নয়নৰ কাৰণে যেনে ধৰক দিল্লীত যিটো কেজৰিৱাল ডাঙৰীয়াই কৰি দেখুৱালে যিটো মডেল সেইটো আমাৰ ইয়াতো হ'ব লাগে আৰু যেতিয়ালৈকে শিক্ষা ব্যৱস্থা আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলক যদি আমি ভাল শিক্ষা ভাল গৱেষণাৰ পৰিৱেশ দিব নোৱাৰোঁ ছাত্ৰ ছাত্ৰীসকলৰ মাজত যদি সৃষ্টিশীলতা ছাত্ৰ ছাত্ৰীসকলৰ মাজত যদি তেওঁলোকক ইন'ভেটিভ যিটো কেৰেক্টাৰ যিটো এইটো যদি আমি দিব নোৱাৰোঁ আমি তেতিয়া দেশখন ৰাজ্যখন আগবঢ়াই লৈ যাব নোৱাৰোঁ কাৰণ সকলোতে আপুনি কোক ইণ্ডাষ্ট্ৰিটো লাগিব নতুন চিন্তা কৃষি খণ্ডটো নতুন ধৰণৰ কাৰণ শিক্ষা নহ'লে কোনো ধৰণৰ বিষয়ে আগ নাবাঢ়ে গতিকে মই ভাবোঁ যে আমাৰ শিক্ষা ব্যৱস্থা আৰু উৎপাদনশীল হ'ব লাগে আৰু মানে খুব মানে গুণগত শিক্ষাৰ প্ৰয়োভৰ যোগেদি এতিয়া যিটো নলেজ বেছ এডুকেশ্যন ছিষ্টেম বুলি কোৱা হয় এইটো আমি আৰু শক্তিশালী কৰিব লাগে আৰু শেহতীয়াকৈ দেখা পোৱা গৈছে অসমতো আমাৰ ইমান চৰকাৰী খণ্ডৰ শিক্ষা ব্যৱস্থাক ইমান চৰকাৰে অৱহেলা কৰা হৈছে বা চৰকাৰে আওকণীয়া মনোভাৱেৰে তেওঁলোকে চোৱা চিতা আৰম্ভ কৰিছে আমি ইয়াৰ যিটো দীৰ্ঘম্যাদী যিটো ফল এইটো অকণমান খুব নেতিবাচক হ'ব সমাজখনৰ কাৰণে যিবোৰ সমস্যা আছে দূৰ কৰিব লাগে ছাত্ৰ আৰু শিক্ষকৰ যিটো অনুপাত সেইটো পূৰণ হ'ব লাগে ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে প্ৰয়োজনীয় যিটো ব্যৱস্থা আন্তঃগাঁথনিকে ধৰি তেওঁলোকৰ পুথিভঁৰাল তেওঁলোকৰ পৰীক্ষাগাৰ এইবোৰ খুব শক্তিশালী ব্যৱস্থা হ'ব লাগে আজিকালি ডিজিটেল ক্লাছৰুমৰ ধাৰণা বা পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত একেধৰণৰ শিক্ষাৰ যিটো মানে আদান প্ৰদান এক্সচেঞ্জ এইটো হ'ব লাগে নলেজ এক্সচেঞ্জ হ'ব লাগে খুব উন্নত শিক্ষা ব্যৱস্থা এটা দিব লাগে এইটোৰ যোগেদিয়ে এখন ৰাজ্য আৰু এটা জাতিৰ মানে সভ্যতা ইয়াৰ ভৱিষ্যত আমি নিৰ্মাণ কৰিব পাৰিম গতিকে শিক্ষা ব্যৱস্থাক কোনোবাই যদি বাদ দি কেৱল মাত্ৰ মানে কিছু বেলেগ কথাত জড়িত হৈ থাকে কেৱল মাত্ৰ অভাৰ ব্ৰিজ আৰু বেলেগতে চিন্তাটো তেওঁলোকৰ সীমাবদ্ধ হৈ থাকে তেতিয়া নোৱাৰিব এইবোৰ লাগিব অভাৰ ব্ৰিজো লাগিব ৰাস্তাও লাগিব সকলো খোৱা পানী লাগিব স্বাস্থ্য লাগিব কিন্তু মৌলিক যিটো ব্যৱস্থা শিক্ষা ব্যৱস্থাক যদি কোনোবাই ভাবিছে যে ইয়াক আওকণীয়া মনোভাৱেৰে চাম ইয়াক গুৰুত্ব নিদিওঁ ইয়াৰ পৰা ইয়াৰ কোনো ধৰণৰ উৎপাদনশীলতা নাই ইয়াৰ মূল উৎপাদনশীলতাটোৰ এটা সুদূৰ প্ৰসাৰী প্ৰভাৱ আছে ভাল শিক্ষা উচ্চ শিক্ষা পালেহে বিভিন্ন ধৰণৰ কাম কাজত মানুহ জড়িত হ'ব ভাল সাহিত্যিক সৃষ্টি হ'বলৈও ভাল শিক্ষা লাগিব ভাল সংস্কৃতিৰ গৱেষক বা ভাল মিউজিচিয়ান ভাল মিউজিক এৰেঞ্জাৰ যি হ'বলৈ হ'লেও ভাল শিক্ষা লাগিব ভাল বিজ্ঞানী হ'বলৈ ভাল শিক্ষা লাগিব ভাল উদ্যোগপতি হ'বলৈ ভাল শিক্ষা লাগিব যিয়ে লাগে সমাজত ভাল সমাজ বিজ্ঞানী হ'বলৈ ভাল সাংবাদিক হ'বৰ কাৰণে সকলোতে ভাল শিক্ষা লাগিব নহ'লে অন্যথা কোনো জাতিয়ে কেতিয়াও মেৰুদণ্ড পোনাই শিৰোচ্চ কৰি জীয়াই থাকিব নোৱাৰে পৃথিৱীৰ মানুহৰ আগত আৰু ৰিচেণ্টলি দেখি আছোঁ বহুত নিউজতে আৰু এটা আমি শুনিও আছোঁ বহুত আগৰে পৰাই যে পেপাৰবিলাক খুব লিক হৈ আছে এইটোতো এটা কাৰিকৰী সামূহিক বিফলতা গোটেই ব্যৱস্থাটোৰ কাৰণ আটাইতকৈ বিশ্বাসযোগ্য ধৰণৰ শিক্ষা ব্যৱস্থাটো হ'ব লাগে ছাত্ৰ ছাত্ৰীয়ে ন্যায় পাইছে এইটো আশ্বস্ত হ'ব লাগে যে মই পৰীক্ষা দিওঁতে মই ন্যায় পাইছোঁ এই যে সঘনাই প্ৰশ্নকাকত লিক হৈ থাকে এইটোৱে ছাত্ৰ ছাত্ৰীসকলৰ বিশ্বাস
বা আস্থাটোৰ মাজত প্ৰভাৱ পেলায় ছাত্ৰ ছাত্ৰীসকলে ন্যায় পাইছেনে নাই পোৱা সেইটোক লৈ প্ৰত্যেকে সন্দিহান হয় গতিকে এইটো দায়িত্ব চৰকাৰখনৰ জাতীয় দায়িত্ব মৌলিক দায়িত্ব কোনো কাৰণতে যাতে মানে এনেকুৱা ধৰণৰ পৰিৱেশ নহয় আৰু বহু দিনৰ পৰা দীঘলীয়াকৈ এইটো সমস্যা কেতিয়াবা প্ৰশ্ন কাকত জ্বলি যায় বা উত্তৰ বহি জ্বলি যায় কেতিয়াবা প্ৰশ্ন কাকত গৰুৱে খায় কেতিয়াবা লিক হয় এইটো ভাবোঁ যে এইটো চৰকাৰৰ একেবাৰে সাংঘাতিক বিফলতা সামূহিক বিফলতা এইবোৰতে গুড গভৰ্নেন্স আৰু বেড গভৰ্নেন্সৰ ধাৰণাটো মানুহে উপলব্ধি কৰে যদি ভাল সুশাসন চলিছে এইবোৰতো ভাল হ'ব লাগিব হয় এটা ডিৰেক্টলি আপোনাক কুৱেশ্যন সুধোঁ বিজেপিৰ কোনবিলাক কাম কাজ আপুনি বেয়া পায় মই বহুত কথাই ক'লোঁ সাম্প্ৰদায়িক মেৰুকৰণৰ ৰাজনীতি তাৰ লগে লগে বৰ্ণবাদী এটা পৰিৱেশৰ আমদানি গণতান্ত্ৰিক যিবোৰ স্বতন্ত্ৰ অনুষ্ঠান আছে তাৰ ওপৰত আক্ৰমণ তাৰমানে তেওঁলোকৰ নিজৰ ৰাজনৈতিক হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰে যেনেকৈ ধৰক ন্যায়পালিকা বা সংবাদ গোষ্ঠী গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ মানুহৰ মুক্ত চিন্তাক যেতিয়া আক্ৰমণ কৰা হ'ব মানুহৰ স্বাধীন চিন্তাক যেতিয়া বাধাগ্ৰস্ত কৰিবলৈ বিচৰা হ'ব তেতিয়াহ'লে দেশৰ গণতন্ত্ৰ নাথাকে গণতন্ত্ৰ যেতিয়াই সংকটত পৰিব তেতিয়াহ'লে ফেচিজিম আহিব স্বৈৰতান্ত্ৰিক শাসন ব্যৱস্থা আহিব তাৰ ফলত সকলো ধৰণৰ আৰু তেওঁলোকৰ বিভিন্ন কথা আছে ৰাজহুৱা সম্পত্তি বিক্ৰী কৰে যিটো তেওঁলোকৰ কৰ্পৰেট ফ্ৰেণ্ডলি যিটো তেওঁলোকৰ নীতি মানে পুঁজিপতিক গোষ্ঠীক উৎসাহিত কৰি সাধাৰণ জনতাৰ চিন্তাটোক অকণমান দূৰত ৰখাৰ যিটো কথা ধনী আৰু দুখীয়াৰ মাজত এইটোৱে এটা গেপ এটা দূৰত্বটো বঢ়াই দিয়ে এতিয়া বেছি পইচা সৰহভাগ পইচা এই পুঁজিপতি গোষ্ঠীৰ ওচৰত থাকিলে সাধাৰণ জনতাৰ ওচৰত কম থাকিলে এই কথা বতৰাবোৰে দেশক বহুত সংকটত পেলায় যেতিয়া গ্ল'বেল ইকনমিক মেল্টডাউন হৈছিল তেতিয়া ভাৰতবৰ্ষৰ অৰ্থনীতি ভাঙি পৰা নাছিল কাৰণ দেশৰ অৰ্থনীতি আমি সকলোৱে কওঁ নহয় মিশ্ৰ অৰ্থনীতি সকলো পইচা পুঁজিপতি বণিক গোষ্ঠীৰ হাতত নাই মধ্যবিত্তৰ মানুহৰ ওচৰতো আছে দুখীয়াৰ ওচৰতো আছে যাৰ ফলত আমাৰ দেশৰ অৰ্থনীতি ভাগি নপৰিলে যেতিয়া পোখৰাণত আণৱিক পৰীক্ষা হৈছিলে নহয় তেতিয়াও কিন্তু দেখিব যে দেশৰ অৰ্থনীতি পৃথিৱীৰ বিভিন্ন ৰাষ্ট্ৰবোৰে মানে ফাইনেন্সিয়েল চেংচন ইকনমিক চেংচন লগাই দিছিলে আমেৰিকাৰ দৰে ৰাষ্ট্ৰ যে দি থকা যিবোৰ ফাইনেন্সিয়েল এইড আছিলে বন্ধ কৰি দিছে ৰাষ্ট্ৰসংঘৰ বিভিন্ন অনুষ্ঠান ৱৰ্ল্ড বেংক হওক ইণ্টাৰনেশ্যনেল মানিটাৰী ফাণ্ড বন্ধ কৰি দিছিলে কিন্তু দেশটো ৰৈ যোৱা নাই দেশ আগবাঢ়ি গৈ আছে কাৰণ দেশৰ অৰ্থনীতিৰ যিটো ভেটি এইটো এটা বেলেঞ্চ ইকনমি সকলোৰে হাতত পইচা আছে অকল পুঁজিপতি বণিক গোষ্ঠীৰ ওচৰত বহু শতাংশ পইচা আছে আৰু আমাৰ সাধাৰণ মানুহৰ ওচৰত নাই সেই কথাটো এতিয়াওতো এটা চেঞ্চাছ প্ৰকাশে হৈছে পুঁজিপতি বণিক গোষ্ঠীৰ ওচৰত কিমান 24 নে 28% পইচা আছে গতিকে এই কথা বতৰাবোৰ এইবোৰ মোৰ দৃষ্টিত এইবোৰ ভুল নীতি এইবোৰে দেশখনক সংকটত পেলাব ঠিক আছে পৃথিৱীৰ ধনী মানুহৰ নাম বাৰু আহি গ'ল 10 গৰাকী মানুহৰ নামত আম্বানী বা আদানীৰ নাম আহিলে সেইটোৱে আপোনাৰ মোৰ কি লাভ কৰিছে দেশৰ সাধাৰণ জনগণৰ তেওঁলোকৰ জীৱন ধাৰণৰ মানদণ্ডটো উন্নত হৈছে নাই জিডিপিটো দেশৰ উন্নত হৈছে নাই দেশৰ মানুহৰ ক্ৰয় কৰিব পৰা ক্ৰয় বিক্ৰয় কৰাৰ যিটো ক্ষমতা এইটো বাঢ়িছেনে নাই বঢ়া আমাৰ হাতলৈ বেছি পইচা আহিছে নাই সাধাৰণ জনতাৰ ওচৰলৈ এইবোৰহে আমি কাউণ্ট কৰিম আম্বানী আদানী টাটা বিৰলা কোন ধনী হ'ল এইটোক লৈ আমি কনচাৰ্ণ নহয় কনচাৰ্ণ কমন মানুহ সাধাৰণ জনগণ তেওঁলোকে কেতিয়াবা তেওঁলোকৰ উদ্যোগে তেওঁলোকৰ অৰ্থনৈতিক শক্তিয়ে কেতিয়াবা দেশত সহায় সহযোগিতা কৰে নকৰা নহয় কিন্তু বেলেঞ্চটো থাকিব লাগিব আপুনি মই দুখীয়া হৈ গৈ আছোঁ আৰু পুঁজিপতি বণিক গোষ্ঠী সদায় ধনী হৈ গৈ আছে এই অসমতা যিটো অৰ্থনৈতিক যিটো অসমতা তাৰ ফলত সামাজিক অসমতাৰো সৃষ্টি হয় এইবোৰে দিনে দিনে সমস্যাবোৰ সৃষ্টি কৰিব দেশত এইবোৰ যেতিয়া এতিয়া ধৰক কিছুমান কথা মধ্যযুগীয় চিন্তা জাপি দিয়া হৈছে দেশখনৰ এতিয়া গণতন্ত্ৰ ইয়াত বিজ্ঞানসন্মত চিন্তাৰ পৰিৱেশ থাকিব লাগে চাইণ্টিফিক টেম্পাৰমেণ্ট বাঢ়িব লাগে আৰু ডেমক্ৰেসি এইবোৰ যে সংকটত পৰিছে বিজেপিৰ দিনত এইবোৰকে মই ভাবোঁ যে মৌলিক তেওঁলোকৰ ভুল দুৰ্বলতা বা গণতন্ত্ৰ বিৰোধী নীতি হয় এতিয়া আমি দেখি থাকোঁ ধৰি লওক ইটো পলিটিকেল পাৰ্টি আনটা পলিটিকেল পাৰ্টি ধৰি লওক বেয়াকৈ বা এগেইনষ্টত কথা কৈ থাকে সেইটো প্ৰফেশ্যনেলি কয়নে বা পাৰ্চনেলি তেওঁলোকৰ লগত ভাল কি হয় নাই পাৰ্চনেল ৰিলেশ্যনটো সকলোৰে লগত ভাল থাকে এইটো কি এইটো আদৰ্শগত আৰু মূল বিষয় ইছ্যু বেছ ডিবেট যে আৰু সেইটো সেইকাৰণে তলা মানে হেৰিও থাকিব লাগে সহনশীলতাও থাকিব লাগে মানে টলাৰেণ্টো হ'ব লাগে ইনটলাৰেণ্ট হোৱাটো উচিত নহয় আমি যিটো কৈছোঁ যুক্তিৰে মুকলিকৈ আলোচনা হোৱাৰ যিটো পৰিৱেশ যুক্তিৰে তথ্যগতভাৱে
সেইটো সদায় মুকলি থাকিব লাগে মই এতিয়া যিবোৰ কথা ক'লোঁ মোৰ লগত নিশ্চয় তেওঁলোকৰ মানুহ এজনৰ সহমত নাথাকিব তেওঁলোকৰ মোৰ লগত তেওঁ যেতিয়া যুক্তিৰে যুঁজ কৰিব যুক্তিৰে যুঁজ হোৱাৰ পিছত যাৰ জয় তেওঁ মানি ল'ব লাগিব মই মানি ল'ব লাগিব মোৰ যদি ভুল হৈছে শংকৰদেৱ মাধৱদেৱৰ মাজত যেতিয়া যুক্তি তৰ্ক হৈছিল মানে শাক্ত ব্যৱস্থা বা এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ পুৰণা আমাৰ পৰম্পৰা আধ্যাত্মিক চিন্তাৰ শংকৰদেৱৰ গোটেই যুক্তি তেওঁৰ চিন্তাৰ মাজত ওচৰত মাধৱদেৱ পৰাজয় হ'ল যিহেতু গণতান্ত্ৰিক মাধৱদেৱ আছিল বা তেওঁ যিহেতু বিশ্বাস যুক্তিৰ পিছত তেওঁ প্ৰতিপন্ন হ'ল যে নহয় মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে গুৰুৱে তেওঁক উচিত কথা কৈছে উচিত মাৰ্গদৰ্শন দিছে যে এইটো যুক্তিপূৰ্ণ এইটো গ্ৰহণ কৰিব পাৰে ডিবেটটো হ'ব পাৰে তৰ্ক হ'ব পাৰে যুক্তিৰে আলোচনা বিলোচনা আক্ৰমণ প্ৰত্যাক্ৰমণ হ'ব পাৰে কিন্তু তাৰ উত্তৰ যুক্তিৰে হ'ব লাগিব তাৰ অৰ্থ এইটো নহয় যে ব্যক্তিগত আক্ৰমণ কৰি পিনে ভাৱমূৰ্তি ম্লান কৰিব ব্যক্তিগত বা ইডি বা লগাই হেৰি লগাই মানে CBI NIA লগাই ভয় ভাবুকি খুৱাই কাৰোবাক কব্জা কৰিব এইটো নহয় হয় হয় বুজি পাইছোঁ আপোনাক কেতিয়াবা ধৰি লওক ছ'চিয়েল মিডিয়াত ৰাইজে মই দেখা নাই কিন্তু আপোনাৰ যিমানখিনি চাইছোঁ পজিটিভ কমেণ্টে দিয়ে কেতিয়াবা নিগেটিভ কমেণ্ট আপোনাক দিছে নিশ্চয় আহে কেনেকৈ ডাইজেষ্ট কেনেকৈ কৰে এইটো না মইতো চবৰে নিজৰ নিজৰ ভিউ আছে যুক্তিটো গ্ৰহণ কৰোঁ গ্ৰহণ কৰিবই লাগিব আৰু তেতিয়া তেওঁলোকে যিটো কথা কয় মোৰো ফিল হয় যে এইটো মই কোৱাটো উচিত নাছিলে নেকি হ'ব নালাগে নেকি এই ধৰণৰ কথা বতৰাবোৰ মই একচেপ্ট মই গ্ৰহণ কৰিছোঁ কৰি ল'ম আৰু পৰৱৰ্তী দিন সেইকাৰণে মই গঠনমূলক সমালোচনা আজিও কৈছোঁ যে আজি এই গোটেই কথা বতৰাবোৰ মানুহে চাব তেওঁলোকেও ক'ব মই যদি ভুল দেখুৱাই দিয়ে মই গ্ৰহণ কৰিবলৈ মই সাজু আছোঁ আৰু জ্ঞানৰ পৰিধি যিটো এইটো বহুত মানে এইটো বিশালতা আছে মোৰ এটা সীমাবদ্ধতা আছে মই যি কৈছোঁ মই যিমান জানো সিমানেই আৰু মোতকৈ জনা বিজ্ঞ বহুত লোক আছে মই এটা ইণ্টাৰপ্ৰিটেশ্যন মোৰ ধৰণে কৰিছোঁ বহুতৰ ধৰণে সেইটো নহ'ব পাৰে তেওঁ বেলেগ ধৰণে ক'ব পাৰে মোক সেইকাৰণে যুক্তিৰে কৈ দিলে আমি গ্ৰহণ কৰিম আৰু ভুল শুদ্ধ থাকিব সেইকাৰণে এই ধৰণৰ যিবোৰ মেছেজত যিবোৰ আৰু ময়ো সেইকাৰণে সকলোকে আহ্বান জনাইছোঁ মেছেজ যায় যাতে চাই যাতে কোনো ফ্ৰাষ্ট্ৰেট নহয় ট্ৰল হয় আজিকালি ট্ৰল হোৱাৰ পিছত বহুতে আনষ্টেবল হৈ যায় যিটো ভাৰসাম্যতা নাইকিয়া হৈ যায় এইবোৰ মোৰ মতে হ'ব নালাগে নিজেও ভাল বেয়া নিজেও বিচাৰ কৰিব লাগে ঠিক আছে বেয়া যদি হ'ল মোৰ ভুল হৈ গ'ল স্বীকাৰ কৰি ল'ব লাগে কৈ দিব লাগে ঠিকে কৈছে আপুনি ভুল হৈছে মই মানি লৈছোঁ মই ভৱিষ্যতৰ দিনসমূহত মই শুধৰণি কৰি আগবাঢ়ি যাবলৈ মই চেষ্টা কৰিম এই যিটো ডেম'ক্ৰেটিক মাইণ্ডছেট মানুহৰ যেতিয়া গঢ় লৈ উঠিব তেতিয়া সমাজখন ভাল হ'ব হয় আপোনাৰ মা দেউতাই কি কয় মানে ৰাজনীতিক লৈ পেলাই বা ভয় খায় নেকি বা আপোনাক তেনেকুৱা ধৰণৰ কেনেকুৱা ধৰণৰ মাটো মোৰ ঢুকাইছে মই ইলেকশ্যনৰ সময়তে সৰি মই পাহৰি গৈছোঁ এইটো কথা মা যেতিয়া প্ৰথম নিৰ্বাচনৰ যেতিয়া প্ৰথম পৰ্যায় শেষ হৈ দ্বিতীয় পৰ্যায়লৈ অহাৰ দিনতে গুৱাহাটী আহি পোৱা দিনাখনে তেওঁ মানে এটা হেৰিত হৈ পিনে প্ৰেছাৰ ষ্ট্ৰ'ক হৈ হ'ল তাৰপিছতে সেইটো ইনচিডেণ্টতে তেওঁ হ'ল পৰলোকগামী হ'ল তাৰপিছত দেউতা আছে কিন্তু যেতিয়া তেওঁলোক মাও আছিলে দেউতা আছিলে তেওঁলোক মা বৰ বেছি যিহেতু শিক্ষিত নহয় এটা ধাৰণা তেওঁৰ নাছিলে যে আছুৰ সাধাৰণ সম্পাদকনো কি হয় আছুৱে কেনেকৈ কাম কাজ কৰে তেওঁতো ধাৰণা তেওঁৰ নাছিলে দ্বিতীয় যেতিয়া হ'লোঁ সাধাৰণ সম্পাদক তাৰপিছত ৰাজনীতিলৈ আহিলোঁ এনে এটা সহজতে এইবোৰ আৰু এইটো হ'ব পাৰিবনে নোৱাৰে এনেকুৱা ধৰণৰ এটা ধাৰণা দুদুল্যমান এটা মানে অৱস্থাৰ মাজত কিন্তু মই যিহেতু আগবাঢ়িছোঁ মই যিহেতু ভাল পাওঁ বাধা দিয়া নাই প্ৰথম ধাৰণাটো স্পষ্ট নাছিলে মা দেউতাৰ এতিয়া আৰু দেউতা আছে দেউতাইতো আৰু একচেপ্ট কৰি লৈছে এতিয়া কোনোবা এটা ইণ্টাৰভিউ লৈছিলে কৈছে যে এইটো তাৰ নিজৰ চইচ নিজে ভাবিছে ভাল পাইছে গতিকে কৰিছে গতিকে সি তাত সন্তুষ্টি পাইছে কৰি আছে গতিকে সেইটো সমৰ্থনটো আছে ডেফিনেটলি থাকিবই নিজৰ পুত্ৰৰ প্ৰতি পিতৃ মাতৃৰ সদায় অগাধ মৰম থাকে বিশ্বাসো থাকে সেইধৰণে ভাল কাম কৰা বুলি ভাবে ভাল কাম কৰিবলৈ আহ্বানো জনায় যাতে বেয়া নকৰে নৰ্মেলি মাক দেউতাকে এইটোৱে বিচাৰে যে ভাল কৰক বেয়া একো কৰিব নালাগে মানুহে ভাল পাই থাকক কোনো সমালোচনা নকৰক কিন্তু সমালোচনাটো কৰিবই ডেমক্ৰেচি 60% মানুহে আপোনাক ভাল পালে 40% বেয়া পাব বা 60% বেয়া পালে 40% ভাল পাব আপুনি বেয়া পোৱা মানুহৰ এই সংখ্যাটো যদি বেছি হয় 60% হৈ থাকে তাক আপুনি কেনেকৈ ভাল পোৱা 60% কৰিব পাৰে তাৰ কাৰণে আপুনি কাম কৰিব লাগিব কষ্ট কৰিব লাগিব আস্থাভাজন হ'ব লাগিব শ্ৰম কৰি
বাকী কেতিয়াবাতো অভিয়াছলি মা বুলি ক'লে এটা বেলেগ আৰু মাৰ নিচিনা কোনো হ'ব নোৱাৰে প্ৰত্যেকটো সময়তে মালে মনত পৰে আৰু মাৰ সমান হে আৰু মানে মা কি নৈ সমান বব কোন আই সমান হ'ব কোন চ' আপুনি কোনবিলাক সময়ত বেছিকৈ মিছ কৰে আপোনাৰ মাক বিভিন্ন সময়ত যোনবোৰ সময়ত মানে ধৰক হেৰি আহে আৰু সংকট আহে যেতিয়া মানে বিভিন্ন ধৰণৰ মানে পৰাজয় বা বিভিন্ন ধৰণৰ এটা সংকট আহি যায় বিভিন্ন ধৰণৰ সেইটো সময়ত উপলব্ধি হয় ধৰক ৰাজনৈতিক সংকটৰ সময়তো কাৰণ গোটেই কথাটো এটা কম্প্ৰিহেনচিভ এপ্ৰ'চটো গোটেই জীৱনটো মা দেউতা আমাৰ যাত্ৰা আমাৰ চিন্তাটো এটা মানে সুসংহত সকলোৱে মিলি হোৱা এটা গোটেই কথাটোতো গতিকে নিজৰ ৰাজনৈতিক কথা বতৰাবোৰৰ বিভিন্ন সংকটৰ সময়তো মাৰ কথা আহে বা ব্যক্তিগত জীৱনৰ কেতিয়াবা হতাশা নিৰাশা বা প্ৰত্যাহ্বানৰ সময়তো মাৰ কথা আহে গতিকে দুই ধৰণে আহে ছ'চিয়েলিও আহে পাৰ্চনেলিও আহে এটা আহিবই আৰু বিশেষকৈ ভালৰ সময়তো আহে এনেকুৱা যে অকল দুখৰ সময়তে আহে এনেকুৱা নহয় আনন্দৰ সময়তো আহিব গতিকে দুইটা সময়ত আহে আৰু অহাটো স্বাভাৱিক আৰু কাৰণ পিতৃ আৰু মাতৃৰ যিটো হেৰি অৱদান যিকোনো মানুহৰ জীৱনত সেইটো কেতিয়াও কোনেও ওলাই কৰিব নোৱাৰে ক'ৰবাত কেতিয়াবা মাতৃৰ প্ৰভাৱ বেছি হয় ক'ৰবাত পিতৃৰ প্ৰভাৱ বেছি হয় যাৰ লগত বেছিকৈ থাকে বা যাৰ লগত আপোন অনুভৱ কৰে বা যি অকণমান গাইড কৰে বা যাৰ লগত বিভিন্ন কথা বতৰা মিল হয় কাৰণ মানুহৰ মনহে মিল হয় পিতৃৰ লগত হ'ব লাগিব বেছি মনৰ নতুবা মাতৃৰ লগত হ'ব লাগিব সেই ধৰণৰ কথা থাকে কিন্তু আল্টিমেটলি দুয়োগৰাকীয়ে সমানে মৰম কৰে ভাল পোৱা সমান কেতিয়াবা কাৰোবাৰ জীৱনত বেলেগ ধৰণৰ দুইজনৰ কণ্ট্ৰিবিউশ্যন বেলেগ বেলেগ ধৰণৰ এৰিয়াত হয় তো আমি সামৰি দিম আৰু লাষ্ট কুৱেশ্যন মোৰ এটা আছে নাজানো আপুনি সেইটো উত্তৰ দিবনে নাই মই নাজানো তথাপি মই সুধিম মানে আমি বহুত ছ'চিয়েল মিডিয়াতে পাই থাকোঁ এগৰাকী জনপ্ৰিয় গায়িকাৰ লগত আপোনাৰ নাম সাঙুৰ খোৱা দেখি থাকোঁ প্ৰায়ে এইটো কি আচলতে কথাটো নাই চক আলোচনাটো যিকোনো ধৰণৰ চৰ্চা চলি থাকে হয় আৰু চৰ্চাটো চলিবই সামাজিক মানুহ যিহেতু হয় গতিকে সেইবোৰ কথা আচলতে ব্যক্তিগত জীৱনৰ কথা যেতিয়া আপুনি যেতিয়ালৈকে বস্তুটো হেৰি নহ'ব তেতিয়ালৈকে কোনো মানুহে এইটো মানে ক'ব নোৱাৰে এইবোৰ চৰ্চা চলি থাকিব আমিও সেইকাৰণে মই উত্তৰ যেতিয়া দিব লাগে মই দিছোঁ যে বিভিন্ন কথা বতৰা আহিছে কৈছোঁ গতিকে মই ভাবোঁ যে আমি ব্যক্তিগত কথা বতৰাৰ গণ্ডিৰ ভিতৰলৈ নগৈ এনেকুৱা চৰ্চা যিকোনো চলি থাকিব যেতিয়া ধৰক বিবাহ এটা সামাজিক বস্তু বিবাহ যেতিয়া হ'ব তেতিয়া এইবোৰ গম পাব বা বেলেগ ধৰণৰ কথা বতৰা হ'লে গম পাব গতিকে মই ভাবোঁ যে এইটো এটা মানুহৰ মাজত এটা প্ৰচাৰ চলিছে চৰ্চা চলিছে মানুহে ক্ৰিয়েট কৰা জনসাধাৰণে ক্ৰিয়েট কৰা এটা বিষয় সৃষ্টি কৰা এটা বিষয় বিভিন্ন ধৰণে গতিকে ৰাইজৰ যিটো হেৰি তাকো মই ডিছৰেচপেক্ট কৰা নাই গতিকে মই ভাবোঁ যে ব্যক্তিগত বিষয় ব্যক্তিগত গণ্ডিৰ ভিতৰতে থকাটো খুব প্ৰয়োজন তেতিয়াহ'লে আমি কথা বতৰা ইমানতে সামৰি দিম কাৰণ আপোনাৰ লগত কথা পাতিলে ওলাই গৈয়ে থাকিব আৰু নাজানো কিমান কি সুধিব পাৰিছোঁ নে নাই মই গম নাপাওঁ মই যিমানখিনি নিজৰ সামান্য জ্ঞান আছে পলিটিকেল মোৰ ইমানো নলেজ নাই তথাপিও আপোনাৰ পৰা কিছু কথা মই জানিবলৈ চেষ্টা কৰিলোঁ আৰু ভাল লাগিল আপুনি যে খুব ধুনীয়াকৈ কথাখিনি মোক বুজাই দিলে বহুত কথা জানিলোঁ আপোনাৰ পৰা আপোনাৰ কেনেকুৱা লাগিল শ্বেয়াৰ কৰি পেলাই আজি খুবেই ভাল লাগিছে কাৰণ সদায় এটা গণ্ডিৰ ভিতৰতে কথা কৈ থাকোঁ ৰাজনৈতিক বিষয় জাতীয় জীৱনৰ বিভিন্ন বিষয় মানে সমাজৰ বিভিন্ন কথা বতৰাবোৰ আমি পাতি থাকোঁ কিন্তু তাৰো এটা গণ্ডিৰ বাহিৰলৈ ওলাই আহিছোঁ পৰিধি ভাঙি অহা বুলি যিটো কৈছে গতিকে এইটো ভাল লাগিছে আৰু এইবোৰ আমি শ্বেয়াৰ কৰিব খোজোঁ আমাৰো সেইকাৰণে এই কথা বতৰাবোৰত কেতিয়াবা নিজৰ ব্যক্তিগত জীৱনৰ অভিজ্ঞতা বা যি আমি বুজি পাওঁ নিজকে কাৰণ সৰহভাগ যিবোৰ আমি ভাবোঁ বা যিবোৰ চিন্তা কৰোঁ এইবোৰ জীৱনৰ অভিজ্ঞতাৰ পৰাই শিকোঁ আৰু সেইকাৰণে নিজৰ জীৱনৰ এই যাত্ৰাটো এখন খোলা কিতাপৰ নিচিনা ইয়াৰ পৰাই আমি বিভিন্ন বিষয় আমি শিকিব পাৰোঁ গতিকে মই মোৰ নিজৰ জীৱনৰ এই অভিজ্ঞতাৰ পৰাই যি কথা সুধিছে সেইবোৰ মই কৈছোঁ ক'বলৈ চেষ্টা কৰিছোঁ ভুল ত্ৰুটি হয়তো নিশ্চয় থাকিব মানুহ মাত্ৰে ভুল হোৱাটো স্বাভাৱিক আৰু চিন্তা আৰু চিন্তাৰ গভীৰতাও হয়তো কম বেছি হ'ব পাৰে বিশেষকৈ বিদ্যাতনিক হওক বৌদ্ধিক হওক যিমান গভীৰতা থাকিব লাগে হয়তো নাথাকিব পাৰে গতিকে মানুহে আঙুলিয়াই দিব আমাৰ যিটো আলোচনা আমাৰ যিবোৰ কথা বতৰা বা নতুন যদি দৃষ্টিৰে নতুন দিশেৰে আগবঢ়াৰ মানে বিভিন্ন ধৰণৰ দিশ আছে সেইবোৰ উনুকিয়াই দিব বুলি আশা ৰাখিছোঁ গতিকে মই শুভেচ্ছা দিছোঁ এই অনুষ্ঠানটো খুব ভালকৈ চলি আছে মানুহে চাইছে আৰু ভাল হওক আৰু এনেকুৱা ধৰণৰ যিবোৰ ইউটিউব চেনেল হৈছে পডকাষ্ট হৈছে এইবোৰৰ এটা গুৰুত্ব সামাজিক গুৰুত্ব আছে
মানুহে নিজকে কানেক্ট কৰিব পাৰিছে নিজকে মানুহৰ ওচৰলৈ গৈছে মানুহৰ ওচৰলৈ যোৱাৰ ৰাস্তা এইটোৱেই মই নিজকে লৈ যোৱাৰ মইতো প্ৰতি ঘৰে ঘৰে প্ৰতিজন মানুহৰ ওচৰলৈ যাব নোৱাৰোঁ ইয়াৰ মাজেৰে মানুহৰ ওচৰলৈ যোৱাৰ এটা সুযোগ পাইছোঁ গতিকে ভাল কাম কৰি থাকক ভাল কামৰ সদায় মূল্য আছে আৰু মানুহেও এই কথা বতৰাবোৰত সদায় সহায় সহযোগিতা কৰিব আমাৰ সদায় অফুৰন্ত শুভেচ্ছা এই অনুষ্ঠানবোৰৰ প্ৰতি আছে আৰু মোৰ ফালৰ পৰা আপোনালৈ শুভেচ্ছা থাকিলে যিহেতু ইলেকশ্যন আহি আছে আৰু এটা কথা আজি আপুনি কৈ দিব মই নকওঁ আজি লুৰিন্দাই ক'ব আপুনি এবাৰ কৈ দিব আমাৰ চেনেলৰ কাৰণে যে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাগে আপুনিয়ে কৈ দিয়ক এবাৰ মই সকলোকে অনুৰোধ জনাইছোঁ হিমাশ্ৰীৰ JSS সাংস্কৃপ্টেড সকলোৱে ছাবস্ক্ৰাইব কৰক চাওক আৰু বিভিন্ন ধৰণৰ অভিজ্ঞতা বিভিন্ন ধৰণৰ কথা বতৰাৰ মাদকতা সকলোৱে অনুভৱ কৰক থেংক ইউ আপুনি যে কৈছে আৰু চাব আৰু ভুল হ'লে জনাই দিব